আপোনালোকে গম পায় যে বৰ্তমান অগ্নিনাভৰ ট্ৰলৰ ভিতৰত যদি নামটো হয় হয়তো সেইটো মোৰ নামেই যাব। কালি পৰহিৰ পৰা মোক লৈয়ে ট্ৰল হৈ আছে চবতে। ভালতকৈ বেয়া বেছি হৈছে বাৰু, নাজানো কি ভুল কৰিছোঁ, হয়তো ভগৱানৰ পক্ষত যুঁজিবলৈ গৈ যদি কিবা ভুল কৰিছোঁ সেইখিনি ওপৰৱালাক দিছোঁ, তেওঁ বিচাৰ কৰিব। বাকী বহুতে এইটো লৈ পেলাই ট্ৰল কৰিছে 2023 চনত, হয়তো জুন জুলাই ছেপ্টেম্বৰ এনেকুৱা মানত প্ৰথম মই অগ্নিনাভৰ প্ৰেজটো পাইছিলোঁ। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে অগ্নিনাভৰ লৈ পেলাই ভিডিঅ' বনাইছিলে, হয়তো আপোনালোকে পাইছে চাগে। বহুতো ব্লগাৰে, বহুতো ভিডিঅ' ক্ৰিয়েটৰে মানে ভিডিঅ' বনাই থৈছে, আপোনালোকে পাইছে চাগে। তাত পাই পেলাই পেজটো ফ'ল' কৰিছিলোঁ। যিহেতু ভগৱান বুলি ক'লে সকলোৱে বলি, আমি যিহেতু ভগৱানৰ ভক্ত, গতিকে তাত পাই পেলাই পেজটো ফ'ল' কৰিলোঁ। ফ'ল' কৰাৰ পিছত যিহেতু তেওঁ সুন্দৰভাৱে বাবাক সজায়, ফুল চুল দি পেলাই ফটোখন ভাল লাগিলে, বহুতে বাবাক পূজা কৰে। বাবাৰ ভক্ত হিচাপে ময়ো সেই ফটোখন ষ্টুডিঅ'ত ধৰাই আনি পেলাই, ষ্টুডিঅ'ত ধুনীয়াকৈ বধাই আনি পেলাই মই মোৰ থাপনাত থ'লোঁ। মই যিহেতু এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ, সেই সময়ত সেই ফটোখন মই বাবাৰ মানে প্ৰসাদ দি পেলাই মই ঘৰতে মই নিজে অকলে উপস্থাপন কৰিছিলোঁ। যিহেতু মোৰ থাপনাত শিৱ বাবাৰ ফটো নাছিলে, আৰু মোৰ থাপনাত আছে, আপুনি যদি পায় দিহা নামৰ কিতাপ পাব, নামঘোষা পাব, মই অসমৰ পৰা লৈ আহিছোঁ। গতিকে বাবাৰ কোনো মোৰ ফটো নাছিল বা কোনো মানে মূৰ্তিও নাছিলে, সেইকাৰণে মই ফটোখন ভাল লাগিলে। মোৰ লগৰখিনিকো দেখিলোঁ, মানে তেওঁলোকে ফটোখিনি বনাই আনি ধুনীয়াকৈ পূজা কৰিছে, ময়ো আনিলোঁ। ঠিক আছে, তেতিয়ালৈকে গম নাপাওঁ, তেতিয়ালৈকে ভবাও নাই যে কিবা এটা এইটো হ'ব পাৰে। এতিয়া প্ৰশ্ন হ'ল, বহুতে এইটো ট্ৰল কৰি আছে, তুমি অগ্নিনাভ বাবাৰ ফটো পেজত শ্বেয়াৰ কৰিছিলা, তুমি অগ্নিনাভ বাবাৰ ভিডিঅ' বনাইছিলা। মই যিহেতু এটা ভিডিঅ' মাধ্যমত দেখাইছিলোঁ যে মই এনেকৈ তেনেকৈ পূজা কৰি পেলাই বাবাক মই স্থাপন কৰিছোঁ। সেইটো সেই সময়ৰ কথা, 2023 চনৰ কথা। মই 2023 চনৰ ছেপ্টেম্বৰতো বাদ দিছোঁ বাৰু। মই এই 2024 জানুৱাৰী মাহলৈকে মই অগ্নিনাভৰ পোষ্টত গৈ পেলাই মই কমেণ্ট কৰি আছিলোঁ, বাবা কিবা কৰিবা, জয় অগ্নিনাভ বাবা, মানে হৰ হৰ মহাদেৱ, এনেকুৱা ধৰণৰ কমেণ্টবোৰ আপোনালোকে যদি লাইভত চাই হয়তো পাব। কাৰণ পেজটো যিহেতু ফ'ল' কৰি থৈছোঁ, পেজৰ পোষ্টবিলাক মোৰ তালৈ আহে, আৰু ভগৱানৰ তাত হাতযোৰ কৰাৰ ইম'জি পঠাওঁ বা কিবা এটা ভাল লগা কমেণ্ট কৰি দিওঁ। বিতৰ্কটো কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো আপোনালোকে জানে। যেতিয়াৰ পৰা শিখা বাইদেউ বুলিয়ে কৈছোঁ বাৰু দেই, যেতিয়াৰ পৰা শিখা বাইদেৱে হস্পিটেলত মানে কিবা ডিঙিৰ নে মাতৰ কিবা প্ৰব্লেম এটা দেখাবলৈ গৈছিলে, তেওঁ নিজৰ অগ্নিনাভৰ পেজত সেই ফটোখন আপলোড দিলে। তেতিয়া কিছুমান মানুহে ট্ৰল কৰিছিলে। সেই ট্ৰলটো দেখি পেলাই আমিও ভাবিবলৈ বাধ্য হ'লোঁ যে এইখিনি কিবা প্ৰব্লেম আছে নেকি। তেতিয়া মই প্ৰথমৰ ভিডিঅ'ৰ পৰা বহুতখিনি মই চালোঁ, চোৱাৰ পিছত অনুভৱ হ'ল যে এইখিনি কিবা এটাতো খেলি মেলি আছে। বিনা খেলি মেলিত কোনেও কাকো প্ৰশ্ন কৰিবলৈ সাহস নকৰে। আৰু আজি মই ছ'চিয়েল মিডিয়াত আহি পেলাই ভিডিঅ' বনাইছোঁ, মোৰ ওচৰত যদি প্ৰুফ নাথাকে, মই মিছা কথা এটা কৈ পেলাই চিঞৰি পেলাই ভিডিঅ' বনাবলৈ কেতিয়াও সাহস নকৰোঁ, ইমানখিনি মানুহৰ বা ইমানখিনি ৰাইজৰ ওচৰত। আপুনি হ'লেও নকৰে, মই হ'লেও নকৰোঁ। এতিয়া কথা হ'ল, মই অগ্নিনাভৰ ফটোখন, অগ্নিনাভ বুলি মই নকওঁ, বাবাৰ ফটোখন, অগ্নিনাভ মন্দিৰৰ বাবাৰ ফটোখন মোৰ থাপনাত থ'লোঁ বুলিয়ে যে মই ভুলটো আঙুলিয়ে নিদিম, সেইটো কথা হ'ল নেকি? আপোনালোকে মোক কওকচোন। তেওঁলোকে মোক প্ৰেছাৰ দি আছে যে তই অগ্নিনাভৰ পৰিচালনা সমিতি লৈ পেলাই বিবাদ কৰিছ, গতিকে অগ্নিনাভক পূজা কিয় কৰিবি? মোৰ প্ৰশ্ন হ'ল, বাবা আপোনালোকৰ পৈতৃক সম্পত্তি নেকি যে মই অগ্নিনাভক লৈ পেলাই বিবাদ কৰিলোঁ বুলিয়ে বাবাক মই পূজা নকৰিম বা বাবাৰ ফটোখন মই মোৰ থাপনাৰ পৰা পেলাই দিম? ভগৱান হয়, যিজন ভগৱানক ত্ৰিজগৰ অধিপতি বুলি সকলোৱে মানে, ত্ৰিজগৰ অধিপতিক কি মই এতিয়া বিবাদ কৰিলোঁ বুলি পেলাই দিম নেকি? বা মই তেওঁক ভগৱানক পূজা কৰিলোঁ বুলি মই সঁচাটো নক'ম নেকি? মোক বন্ধ কৰি থাকিম নেকি? ৰাইজলৈ এৰিলোঁ প্ৰশ্নখিনি। যদি ৰাইজে বিচাৰে তেতিয়াহ'লে এতিয়া মাৰ্চৰ 8 তাৰিখে শিৱৰাত্ৰি আহি আছে, মই ভিডিঅ' বনাই পেলাই আমাৰ কাষৰ মন্দিৰত এতিয়াও পূজা চলি আছে, সন্ধিয়াকাল কৈছোঁ মই অগ্নিনাভৰ থাপনাৰ যি ফটো মোৰ থাপনাত আছে, মই গৈ পেলাই আমাৰ শিৱ মন্দিৰত মই দি থৈ আহিমগৈ। সকলো মই বাবাৰ ওপৰত এৰিম। বাবা যিহেতু সকলো মন্দিৰতে আছে, অকল অগ্নিনাভ মন্দিৰতে যে বাবা আছে সেইটোতো নহয়, সকলো মন্দিৰতে আছে, গতিকে মই বাবাৰ ওপৰত এৰিম। সত্য অসত্য তেওঁ বিচাৰ কৰিব। যদি মই ভুল পথত আছোঁ, মই আজিও কৈছোঁ, যদি মই ভুল পথত আছোঁ মোক মাৰি নিয়ক, ভগৱানৰ কাৰণে মই হাঁহি হাঁহি মৰি যাবলৈ ৰেডি আছোঁ। জন্ম হৈছোঁ যেতিয়া মৃত্যু অনিবাৰ্য, গতিকে মৰিবলৈ মই সাজু আছোঁ। কিন্তু এনেকুৱা ধৰণৰ ট্ৰল নকৰিব। আপোনালোকে নিজে ভাবি চাওকচোন, বহুতে বেলেগক দেখি পেলাই কমেণ্ট কৰে, বেলেগে যদি বেয়া কমেণ্ট এটা কৰে তেওঁলোকে বিচাৰ নকৰাকৈ কৰে। আপোনালোক ভক্তপ্ৰাণ ৰাইজ, আপোনালোক যিহেতু বহুত শিক্ষিত, আপোনালোকৰ ভাবিব পৰা যিহেতু শক্তিখিনি আছে, আপোনালোকে নিজে এবাৰ নিজক সুধি চাওকচোন, মই কিবা ভুল পথত আছোনে বাৰু? হয়, মই প্ৰশ্ন কৰিব নালাগিছিল আপোনালোকৰ মতে, ঠিক আছে কৰিলোঁ বাৰু। এগৰাকী নাগৰিক হিচাপে, এগৰাকী অসমীয়া হিচাপে অসমখনত কিবা এটা হৈ থকা দেখিছোঁ, তাৰ ওপৰত মই প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ মতে যদি ভুল, তেতিয়াহ'লে আপোনালোকে সেই বিষয়টোৰ ওপৰত মোক গালি দিয়ক। কিন্তু আপোনালোকে কি কৰিছে, সকলোকে মই কোৱা নাই দেই, আপোনালোকে ভুল নুবুজিব। কিছুমান আছে, 80% মানুহ আছে, কি কৰিছে, তেওঁলোকে মোৰ ব্যক্তিগত জীৱনক লৈ পেলাই বাৰে বাৰে কমেণ্ট কৰি মেণ্টেলি প্ৰেছাৰ দি আছে। মানে তেওঁলোকে এইটো বিচাৰে তাই কমেণ্ট পঢ়ি পঢ়ি বলিয়া হৈ যাওক, পাগল হৈ যাওক। মানে আপোনালোকৰ কমেণ্ট দিয়া ইণ্টেনশ্যন এইটোহে। কিন্তু মই এটা কথা কওঁ, মোৰ যদি ভয় বোলা বস্তুটো থাকিলহেঁতেন, মই যদি কাৰোবাৰ কমেণ্টলৈ ভয় কৰিলোহেঁতেন, মই কেতিয়াও এনেকুৱা এটা ভিডিঅ' বনাবলৈ সাহস কেতিয়াও নকৰিলোহেঁতেন। আপোনালোকে নিজে নিজক প্ৰশ্ন কৰি চাওক, এনেকুৱা এটা ভিডিঅ' যেতিয়া বনাব পাৰিছোঁ, আপোনালোকৰ কমেণ্টখিনিও মই সহ্য কৰিব পাৰিম। সেইখিনি মোক বাবাই শক্তি দিছে, সেইখিনি মোক ভগৱান শ্ৰীকৃষ্ণই শক্তি দিছে। মই অকল বাবাৰ ভক্ত নহয়, মই ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত, মই শংকৰ মাধৱৰ ভক্ত, মই প্ৰত্যেকজন ভগৱানকেই পূজা কৰোঁ। মোৰ মতে ভগৱান এজনেই, মাত্ৰ আকাৰ বেলেগ বেলেগ। আপোনালোকে হয়তো শাস্ত্ৰত পাইছে যে একদেও একহেও একবিনে নাই কিয়। গতিকে আপোনালোকে বিচাৰিলে সকলোতে ভগৱান পাব। মই যুক্তিৰ কথাখিনি কৈছিলোঁ যে অনলাইনত আজিৰ যুগত জানো ভগৱানক বিচাৰি পোৱা যায়? মই বাবাৰ ফটো স্থাপন কৰিব পাৰোঁ, কিন্তু মই আজিলৈকে অগ্নিনাভ মন্দিৰৰ হৈ পেলাই কেতিয়াও মই অনলাইন সেৱা কৰি কিন্তু পোৱা নাই।
মোৰ ফটোখন থাপনাত আছে, মই থাপনাতে সেৱা কৰোঁ। কেতিয়াও মই অনলাইন লাইভত মই সেৱা কৰি পোৱা নাই। মোৰ যেতিয়া সময় পাইছোঁ, যেতিয়া মই ঘৰ চাফা কৰিছোঁ, গা ধুই আহিছোঁ, তেতিয়াই মই ভগৱানক পূজা কৰিছোঁ ধুনীয়াকৈ মূৰ গা ধুই পেলাই। মোৰ যেতিয়া সময় পাইছোঁ তেতিয়া কৈছোঁ। মই কেতিয়াও লাইভ অহালে ৰৈ নাথাকোঁ যে তেওঁলোক লাইভ আহিব, লাইভত মই পূজা কৰিম, মোৰ মনৰ আশা মই বিচাৰিম পূৰণ হওক বুলি মই কেতিয়াও সেইখিনি কৰা নাই। মোৰ থাপনাত বাবা আছে, মই থাপনাত শুদ্ধ মনে পূজা কৰিছোঁ। ভগৱানৰ কৃপাত বহুত বেছি ধনী নহ'ব পাৰোঁ, লাখ কোটি কোটিপতি নহ'ব পাৰোঁ, কিন্তু মোক মৰম কৰা মোৰ এজন হাজবেণ্ড আছে। ভগৱানৰ কৃপাত মোৰ এটা 6 বছৰীয়া সন্তান আছে। ভগৱানৰ কৃপাত মোৰ অসমত মোৰ শহু শাহুৰ লগত মোৰ সম্পৰ্কটো ঠিকে আছে। বহুতে কমেণ্ট কৰি আছে আপোনাক বোলে তোক বোলে শহুৰ শাহুৰে খেদি দিলে। তাৰমানে বেংগলত থকা প্ৰতিগৰাকী মাইকী মানুহ শহুৰ শাহুৰক খেদা খাইহে বেংগলত আহে নেকি? আপোনালোকে মোক মানে উত্তৰটো দিব। বেংগলত আহিব লগা কিয় হৈছে সেইটো সকলোৱে জানে, কাৰণ অসমৰ প্ৰায় সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে আহি পেলাই বাহিৰত কাম কৰি আছে। যদি অসমত কৰ্মসংস্থাপন থাকিলেহেঁতেন আজি আমি বেংগললৈ আহিবলৈ কোনো প্ৰয়োজন নাছিলে। কিমান ডাঙৰ ডাঙৰ শিক্ষিত মানুহ আছে আজি চাকৰি পোৱা নাই। চাকৰি পাবলৈ কপাল লাগিব ন। বহুতে ইণ্টাৰভিউ দিও চাকৰি নাপায়। অসমত যদি আপুনি ক'বলৈ যায় এতিয়া হয়তো বহুত চাকৰি ওলাইছে, কিন্তু আজিৰ পৰা যদি আপুনি 10 বছৰ 12 বছৰ আগত চাবলৈ যায় এপাচি শাকত এটা জালুকৰ নিচিনা চাকৰি। গতিকে মোৰ মানুহজন তেতিয়াৰ পৰা বেংগলত থাকে, মোকো লৈ আহিলে, কাৰণ ল'ৰাটো তাত থাকে, বাপেক ইয়াত থাকে, পিতেককতো চাবলৈ মন যাব ন। গতিকে আমাকো লৈ আহিলে, আমিও আছোঁ। ল'ৰাটো ভগৱানৰ কৃপাত বেংগলতে পঢ়ি আছে প্ৰাইভেট স্কুলত। গতিকে আমি আমাৰ প্ৰব্লেমৰ কাৰণে আছোঁ, আমি টকাৰ কাৰণে থাকিবলগীয়া হৈছে। আমাৰ ইয়াত আছোঁ বুলি এইটো নহয় যে আমাৰ শহুৰ শাহুৰে খেদি দিছে, খেদাৰ কাৰণে আমি থাকিবলৈ ঠাই নাপাই পেলাই ইয়াত আছোঁ, সেইটোতো নহয়। আপোনালোকে পাৰ্চনেলি এটেক কৰি মানসিকভাৱে মানে কিয় এনেকৈ মানে অশান্তি দি থাকিবলৈ চেষ্টা কৰিছে সেইটো মই ভাবি পোৱা নাই। এতিয়া আহিছোঁ মই মূল কথালৈ দেই। কালি মই DY 365ৰ যিটো সাক্ষাৎকাৰ সেইটো সাক্ষাৎকাৰ চাইছিলোঁ। যিগৰাকী আমাৰ সাংবাদিক, এগৰাকী খুব মোৰ মানে ভাল লগা সাংবাদিক বুলি ক'ব লাগিব। তেখেতে যেতিয়া তেওঁক প্ৰশ্ন কৰিছে যে আপুনি বাবাৰ যিহেতু পূজা কৰে, আপুনি বাৰু বাবাৰ মানে আৰতি বা বন্দনা জানে নে নাজানে? তেওঁ কৈছে মই নাজানো। সঁচা কথা কৈছোঁ মই নাজানো। খুব হাঁহি উঠিল। আজি মই কৃষ্ণ ভক্ত, মোক আপোনালোকে প্ৰশ্ন কৰক যে আপুনি কীৰ্তনৰ শ্লোকটো জানেনে? মই সলসলীয়াকৈ গাই দিব পাৰিম। মই কোনো পূজাৰী নহয়, মই এগৰাকী সাধাৰণ মহিলা, কিন্তু মই কৃষ্ণ ভক্ত হিচাপে আপুনি মোক যি গাবলৈ দিয়ে মই গাব পাৰিম। আজি যদি আপুনি মোক শিৱৰ বন্দনাটো গাবলৈ কয়, মই শিৱৰ বহুতখিনি নাজানিব পাৰোঁ, কিন্তু মই 2-3 শাৰী গাই দিব পাৰিম ভগৱানৰ বিষয়ে। গতিকে এগৰাকী ইমান ডাঙৰ, ইমান মানে এটা হাজাৰ হাজাৰ পৰিয়াল চলোৱা এগৰাকী মন্দিৰৰ স্বত্বাধিকাৰীয়ে মানে শিৱ বাবাৰ এফাকি প্ৰাৰ্থনা নজনাটো খুব বেছি দুখৰ বিষয়। আপোনালোকে নিজক নিজেই প্ৰশ্ন কৰি এবাৰ চাওক দেই। যুক্তিৰ কথা কৈছোঁ, যুক্তিত উত্তৰ দিলে মই ভাল পাম। হাতযোৰ কৰি কৈছোঁ মোৰ পাৰ্চনেল লাইফত আপোনালোকে নোসোমাব। মই যিহেতু কাৰো পাৰ্চনেল লাইফত সোমোৱা নাই, মই এটা ৰাজহুৱা অনুষ্ঠানৰ বিষয়ে কৈ আছোঁ। আৰু মই প্ৰত্যেকটো ভিডিঅ'ত মই আপোনালোকক বাৰ কৈছিলোঁ, মই বাবাক লৈ পেলাই কেতিয়াও মই বিবাদ কৰা নাই, কাৰণ বাবাক বহুত বেছি পুজো। বাবা বুলি নহয়, প্ৰত্যেকজন ভগৱানকে মই পুজো। গতিকে ভগৱানক লৈ পেলাই মই কেতিয়াও বিবাদ কৰিবলৈ নাযাওঁ, আৰু আমাৰ সেইকণ সাহস নাই যে ভগৱানৰ লগত আমি লাগিব পাৰিম। মই মাত্ৰ কৈছোঁ যে আপোনালোকে ভগৱানক বিশ্বাস কৰক, মানুহক বিশ্বাস কেতিয়াও নকৰিব, কাৰণ মানুহ জাতিটো এনেকুৱা নিজৰ স্বাৰ্থৰ কাৰণে আজি মানুহে বেলেগক ঠগিবলৈ কেতিয়াও চিন্তা নকৰে। তাৰপিছত তেওঁলোকৰ মন্দিৰৰ বোলে যিভাগ মূৰ্তি আছে, শিৱ বাবাৰ মূৰ্তি আছে, সেইভাগো বোলে শিৱৰাত্ৰিৰ দিনাখনি শিৱদৌলৰ পৰা কিনি অনা বুলি তেখেতে কৈছে, যাৰ বাবে মূৰ্তিভাগত গংগাৰ স্থান নাই। নন্দীক তেওঁ ক'ত ৰাখিব লাগে সেইখন তেওঁৰ সাম্যজ্ঞান নাই। এভাগ যেতিয়া তেওঁ মন্দিৰ খুলিছে, গতিকে সেই সাম্যজ্ঞানখিনি মোৰ মতে থকাটো উচিত। আজিকালি মন্দিৰৰ প্ৰাৰ্থনা ইউটিউবতে উপলব্ধ আছে। শিৱ বাবাৰ প্ৰাৰ্থনা তেওঁ তাৰ পৰাও শিকিব পাৰে। জন্ম হওঁতে কোনেওতো খোজকাঢ়িবলৈ বা কথা পাতিবলৈ শিকি নাহে। আপুনিও শিকি অহা নাই, ময়ো শিকি অহা নাই, কিন্তু আমি লাহে লাহে শিকিছোঁ। ডাঙৰক দেখি কথা ক'বলৈ শিকিছোঁ। গতিকে মন্দিৰভাগ পাতোঁতে তেওঁ নাজানিব পাৰে, কিন্তু পাছততো তেওঁ সেইখিনি শিকি ল'ব পাৰিলেহেঁতেন, হয়নে নহয়? আপোনালোকে কওক মোক। গতিকে তেওঁ সেইখিনি নাজানে। আৰু এটা কুৱেশ্যন সুধিছিলে যে আপোনালোকে মন্দিৰভাগ পতা হৈ পেলাই মানে ওচৰৰ চুবুৰীয়াৰ মানে কি? প্ৰশ্নটো ভুল হ'ব পাৰে বাৰু দেই। সেইটো সুধোতে তেওঁ কৈছে নাই মই নকওঁ। কেনেকৈ ক'ব? আপোনালোকেই কওক। এতিয়া বৰ্তমান চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা, লগতে চলি আছে এইটো কি বুলি কয় হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। যদি ওচৰত এভাগ মন্দিৰত এনি টাইম দিনটো মাইক লগাই পেলাই মানে আৰতি কৰি থকা হয়, মাইকত যদি মানে ইমান হুলস্থুল হৈ থাকে, সেই শিক্ষাৰ্থীসকলে কেনেকৈ পঢ়িব? গতিকে ওচৰ চুবুৰীয়াৰ অকণমান হ'লেও যে মানে অশান্তি হোৱা নাই সেইটো ক'ব নোৱাৰি। আমাৰ ওচৰতো মন্দিৰ আছে। ইয়াত সপ্তাহত মই অকণমান আগত ৰাতিপুৱা সময়ত এটা মই ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকে চাব পাৰিব। ইয়াত সপ্তাহত প্ৰায় 4-5 দিনকৈ পূজা কৰে। ইয়াৰ যিসকল লোকেল মানুহ আছে পূজা বহুত মানে, কিন্তু ৰাতিপুৱা আৰতি কৰাৰ সময়তহে মন্দিৰৰ আপুনি মাত শুনিব। এতিয়া সন্ধিয়া সময়ত আৰতি কৰি আছে, আপোনালোকে হয়তো মোৰ বেকগ্ৰাউণ্ডত মন্দিৰৰ মাত শুনি আছে চাগে। 24 ঘণ্টা কিন্তু মন্দিৰৰ পৰা এই মাইকটো লগাই নথয়। গতিকে সেইখিনি তেওঁৰ পৰা হেৰি হৈছে। বাকী মন্দিৰত ইমান ভিৰ হোৱাৰ কাৰণে ৰাস্তাইদি অহা যোৱা কৰা মানুহৰ কিমান দিগদাৰ হৈছে ভাবক। সেইখিনি আপোনালোকে নিজে জুকিয়াই চাওক, মই কোৱাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত তেওঁলোকে কি কৰিছে জানেনে? মোৰ পেজটোক তেওঁলোকে ব্লক কৰিছে। যদি তেওঁলোকে সত্যত আছে তেতিয়াহ'লে মোৰ পেজটো কিয় ব্লক কৰিলে সেইটো এটা প্ৰশ্ন। তেওঁলোকে কি কৰে, যিসকল মানুহে গৈ পেলাই তাত নিগেটিভ কমেণ্ট কৰে তেওঁলোকক ডাইৰেক্ট ব্লক কৰি দিয়ে। মানে এজনক যদি বেয়া কমেণ্ট দিয়া দেখে বাকীসকলেও হয়তো বেয়া কমেণ্ট কৰিব। গতিকে যিমানে বেয়া কমেণ্ট দিয়ে তেওঁলোকৰ কমেণ্টসমূহ ডিলিট কৰি পেলাই তেওঁলোকে ব্লক কৰি দিয়ে। মই আপোনালোকক দেখাব পাৰোঁ তাৰ প্ৰমাণ দেই। মোৰ ভাগৰ পেজটোৰ পৰা যদি মই ফ'ল' কৰি থৈছিলোঁ, কাৰণ মই ভগৱানৰ লগত মই কেতিয়াও বিবাদ কৰা নাই, আপোনালোকক মই কৈছোঁ। মই ফ'ল' কৰি থৈছোঁ। মই যদি এতিয়া অগ্নিনাভ মন্দিৰ চাৰ্চ কৰোঁ, তেওঁলোকৰ 3টা নে 4টা পেজ আছিলে, কিন্তু
আপোনালোকে চাব পাৰে অকল মোৰ তাত এটাহে পেজ শ্ব' হৈ আছে যিটোত ফলোৱাৰ্ছ মাত্ৰ 4,900 এইটো এটা মানে সৰু পেজ যিটো তেওঁলোকৰ 2 লাখৰ ওপৰত পেজ আছিলে মেইন পেজটোত তাৰ পৰা মোক ব্লক কৰি দিছে মানে কি কাৰণে ব্লক কৰিলে সেইটো আপোনালোকে ৰাইজে ক'ব কিন্তু মোৰ প্ৰফাইল কেইবাটাও আছে প্ৰফাইলৰ পৰা যদি মই সাৰ্চ কৰোঁ পেজটো ওলাই মাত্ৰ মোৰ পেজৰ পৰা সাৰ্চ কৰিলে মানে নোলায় তাৰ মানে মোৰ পেজটো তেওঁলোকে ব্লক কৰিছে বাকী প্ৰফাইলকেইটা তেওঁলোকে যিহেতু নাজানে গতিকে ব্লক কৰিব পৰা নাই আৰু বহুতেই মোক মেছেজ কৰি পেলাই কৈছে তেওঁলোকেও বোলে অগ্নিনাভৰ ভিডিঅ'ৰ তলত বোলে কিবা এটা মানে কমেণ্ট মানে দিছিলে যে আপোনালোকে এইবিলাক কিয় কৰি আছে বিজনেছ তেতিয়া তেওঁকো ব্লক কৰিলে অকল এজন দুজন নহয় কেইবাজনকো বোলে ব্লক কৰিছে এতিয়া হেতু কিয় ব্লক কৰিছে সেয়া আপোনালোকে নিজে ভাবি লওক মই হয়তো বুজোৱাৰ প্ৰয়োজন নাই কাৰণ আপোনালোক যেহেতু বহুত বেছি শিক্ষিত বহুত বেছি জ্ঞানী হেতু আপোনালোকে বুজি পাব তাৰপিছত আৰু কথা কওঁ 10টা নে 15টা মান আইডি আছে ফেক আইডি কিছুমান অৰিজিনেল আইডি কিছুমান 10টা মান ফেক আইডি আছে যিখিনিৰ প্ৰফাইলত কোনো ফটো নাই আৰু প্ৰফাইলটো লক আছে তেওঁলোকে কি কৰে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে কমেণ্টেই কৰি থাকে মানে ধৰি লওক আপুনি যদি মোক ভাল কমেণ্ট এটা দিছে নহয় তাৰ তলত গৈ পেলাই আপোনাক বেয়াকৈ ৰিপ্লাই কৰিব তাৰপিছত তেওঁ নিজেও কমেণ্ট কৰিব তোৰ মাৰে আমুক তোৰ বাপেৰে আমুক তোৰ মানে শাহুৰ শহুৰৰ লগত মিল নাই তোৰ ভিখাৰীৰ জাত তাৰমানে তই মানে মোৰ চৰিত্ৰক ধৰি পেলাই কমেণ্ট কৰে তই আমুক তামুক মই সেইখিনি বেয়া শব্দ মই যিখিনি মই মোৰ ভিডিঅ'ত প্ৰকাশ কৰিব নোৱাৰোঁ কাৰণ নিজৰো আত্মসন্মান বুলি কৰা বস্তু এটা আছে নহয় ইমান বেয়া বেয়াকৈ কমেণ্ট কৰিছে যেন মই অশ্লীল ভিডিঅ'হে বনাই আছোঁ মই ভগৱানৰ হৈ যুক্তি দি পেলাই এটা ভিডিঅ' বনাইছোঁ তাত ইমান অশ্লীল কমেণ্ট কৰিবলগীয়া বাৰু কি কথা আছে আপোনালোকে কওকচোন যদি আপোনালোকে ভুল বুজিছে ঠিক আছে মই ভুল কৰিছোঁ মানি লৈছোঁ আপোনালোকৰ মতে যদি আপোনালোকে ভুল ভাবিছে আপোনালোকেতো মোক ভাল কমেণ্ট এটা কৰি বুজাই ক'ব পাৰিলেহেঁতেন বহুতে দেখোন ভাল কমেণ্টেই বুজাইছে যে ভণ্টি তুমি ভগৱানৰ নামত এনেকৈ ভিডিঅ' নবনাবা আপোনালোকেও তেনেকৈ বুজাব পাৰিলেহেঁতেন কিছুমান মহিলাৰ শত্ৰু বুলি কয় নহয় তেওঁলোকে কি কৰিছে এগৰাকী মহিলা হৈ পেলাই মোক ইমান অভদ্ৰভাৱে কমেণ্ট কৰিছে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ একমাত্ৰ মই ভগৱানক দিছোঁ আপোনালোকক মই ক'লোৱে শিৱৰাত্ৰিৰ দিনাখনি মই অগ্নিনাভ বাবাৰ যিখন থাপনাত ফটো ৰাখিছোঁ সেইখন মই আমাৰ শিৱ মন্দিৰত গৈ সঞ্জাই দিমগৈ ভগৱানক মই ক'ম যে যিখিনিয়ে মোৰ ওপৰত ইমান বেয়া অত্যাচাৰ চলাই আছে যিসকলে ভগৱানক লৈ বিজনেছ কৰি আছে সেয়া তাৰ শাস্তি ভগৱানে দিব আমি মানুহ হয় গতিকে আমি আমাৰ শাস্তি দিয়াৰ অধিকাৰো নাই মাত্ৰ আমি ভুলখিনি দেখুৱাইহে দিব পাৰোঁ তাৰ বাদেতো আমি একো কৰিব নোৱাৰোঁ তাৰপিছতে মই আৰু এটা কথা কওঁ কমেণ্টত তেওঁলোকে যেতিয়া মোৰ ৰিপ্লাই নাপায় কাৰণ কমেণ্ট আহি থাকে চাবলৈ মোৰ কিমান চাবনো আপুনি কমেণ্ট কিমানটোক ৰিপ্লাই দিব কেতিয়াবা কমেণ্ট কোনে কৰিছে দেখিয়ে নাপাওঁ কোনোবা চিনাকি মানুহে কমেণ্ট কৰিলেও দেখি নাপাওঁ কমেণ্টৰ ৰিপ্লাই নাপায় তেওঁলোকে মোক কি কৰিছে ধৰ্ষণ কৰি পেলাই হত্যা কৰাৰ ভাবুকি দিছে মই তেতিয়া ব্লক কৰি দিলোঁ মেছেজটো নোচোৱাকৈ দেই কাৰণ মোৰ ইমান অভদ্ৰ মানুহৰ লগত মোৰ লাগি থাকিব পৰা ক্ষমতা নাই শক্তিও নাই মোৰ খংটো পটককৈ উঠে কিন্তু নাজানো এইকেইদিন মোৰ ভগৱানৰ কৃপাত কিন্তু খংটো বহুতখিনি কমিছে নাজানো কিয় হয়তো সত্যৰ পথত আছোঁ কাৰণে চাগে মই কি এনেকুৱা ভিডিঅ' বনালোঁ যে তেওঁলোকে মোক ধৰ্ষণ কৰি পেলাই হত্যা কৰাৰ ভাবুকি মেছেজত দিবলগীয়া হ'ল এনেইতো মেছেজ বহুত কৰি আছে নীলাজ মানে জহৰী তই আমুকৰ লগত শু তামুকৰ লগত শু সেইখিনিতো কৰি আছে তাৰলৈকে ঠিক আছিলে কিন্তু এতিয়া হত্যা কৰাৰ ভাবুকি পৰ্যন্ত আহি পৰিছে তেওঁলোকক মই ব্লক কৰি দিলোঁ লগে লগে তাৰপিছত তেওঁলোকে কি কৰিছে বেলেগ এটা একাউণ্টেদি আহি পেলাই মোক মানে আকৌ সেই একেখিনি কৈছে তই যুদ্ধত হাৰি গলি সেইকাৰণে আমাক ব্লক কৰিলি এতিয়া মই কথা কৈছোঁ মোৰ যুদ্ধখন আপোনালোকৰ ভক্তপ্ৰাণ ৰাইজৰ লগতো মোৰ যুদ্ধ চলা নাই আপোনালোকৰ লগত জানো মোৰ কিবা ব্যক্তিগত শত্ৰুতা আছে নাই কাৰো লগত নাই মই কাকো বেয়া নাপাওঁ আজি আপোনালোকে মোক বেয়া কমেণ্ট কৰিছে কাইলৈ যদি ভাল কমেণ্ট কৰে মই পাহৰিয়ে থাকিম আপুনি যে মোক বেয়া কমেণ্ট দিছে কাৰণ মই চাই নাথাকোঁ আপোনালোকৰ লগত মোৰ কোনো ধৰণৰ শত্ৰুতা নাই মাত্ৰ মই বিচাৰোঁ যাতে যিখিনি বিজনেছ কৰি আছে সেইখিনি তেওঁলোকে বন্ধ কৰি বাবাক শুদ্ধ মনে পূজা কৰে সেইটোহে মই বিচাৰোঁ তাত গৈ পেলাই তেওঁলোকে ইমান মানসিকভাৱে অশান্তি কৰাৰ কি যুক্তি আছে মোক আপোনালোকে কওকচোন বাৰু যদি মই অশ্লীল কিবা এটা বনালোহেঁতেন তেতিয়া মানে তেওঁলোকে কি কয় মোৰ ক'বলগীয়া একো নাছিল অশ্লীল কিবা এটা বনোৱা হ'লে আজি মই লাইভত আহি এনেকৈ কথা ক'বলৈ সাহস নকৰিলোহেঁতেন হয়তো মুখখনো উলিয়াবলৈ মই সাহস নকৰিলোহেঁতেন ৰাইজৰ ওচৰত কিন্তু ভগৱানৰ কাৰণে বনাইছোঁ কাৰণে ভগৱানে ইমানখিনি সাহস দিছে যে লাইভত আহি পেলাই সন্মুখাসন্মুখীকৈ মই আজি কথাখিনি ক'ব পাৰিছোঁ দুজনমান আছে সেইকেইজন বাৰু হেৰি নহয় ফেক একাউণ্ট নহয় বাৰু অৰিজিনেল একাউণ্টে মোৰ ফ্ৰেণ্ড লিষ্টত থকা তেওঁলোকেও কি কৰিছে ইনচাল্ট কৰি মানে কিছুমান লিখি পোষ্টত দি আছে খুব হাঁহি উঠে জানেনে কিছুমান চিনাকি মানুহে যেতিয়া তেনেকুৱা কৰি দিয়ে আপোনালোক যিহেতু ইমান শিক্ষিত আপোনালোকৰ বুজা পৰা শক্তি বহুত আছে আপোনালোকে সেইখিনি ভাবিব পাৰে সত্য কি অসত্য কি সেইখিনি আপোনালোকে ধুনীয়াকৈ বিচাৰ কৰিব পাৰে তাৰপিছতো আপোনালোকে কেতিয়াও সেইখিনি মানি ল'ব বিচৰা নাই আপোনাৰ অন্তৰখনে মানিছে যদিও আপোনালোকে ৰাইজক দেখুৱাই দিব বিচৰা নাই যে হয় এখেতে শুদ্ধ কথা কৈছে কাৰণ সেইখিনি হৈছে আপোনালোকৰ আত্মস্বাভিমান বুলি ক'ব লাগিব বহুতে আত্মস্বাভিমানৰ কাৰণে শুদ্ধ পথত কমেণ্ট কৰিবলৈ ভয় কৰে আপোনালোকে জানেনে কৰ্ণ এগৰাকী মহাবীৰ আছিল তাৰপিছতো তেওঁৰ কিয় মৃত্যু হ'ল তেওঁৰ মৃত্যুৰ কাৰণ কি হ'ল জানেনে কাৰণ তেওঁ অসত্য মানুহৰ সংগ দিছিলে ভুল কৰাজনৰ শাস্তি যিমান সেই ভুল পক্ষত সংগ দিয়াজনৰ শাস্তি সিমানেই হয় আৰু সেয়া মই কোৱা কথা নহয় আপোনালোকে ৰামায়ণ মহাভাৰত যদি চাইছে পঢ়িছে তাৰ পৰা আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব কৰ্ণ কিমান গুণীজ্ঞানী এজন কিমান ধুনীয়া মানে মহাবীৰ আছিলে তাৰপিছতো তেওঁৰ মৃত্যুৰ কাৰণ হ'ল অসত্যৰ পথত যে তেওঁ সংগ দিলে গতিকে এতিয়াও টাইম আছে অসত্যটোক অসত্য বুলি স্বীকাৰ কৰক অসত্যৰ সংগ দিবলৈ গৈ পেলাই অধৰ্ম কেতিয়াও নকৰিব যিসকলে সত্যত থাকে যিসকলে ধৰ্মত থাকে নহয় তেওঁলোকৰ দুদিন দেৰি হ'ব পাৰে কিন্তু এদিন তেওঁলোকে এইটো যে সত্য সেইটো প্ৰমাণ কৰিব পাৰিব ভগৱানে সংগ দিব যদি আজি মই সত্য পথত আছোঁ হয় মোক বহুতে ট্ৰল কৰিছে বহুত মানুহ মোৰ লগত নাই বহুতে মোক মানসিকভাৱে অশান্তি কৰিছে কাৰণ সত্যৰ পথত খুব কম মানুহ থাকে
কিন্তু যদি মই সত্যত আছোঁ, ভগৱানে এদিন দেখাব যে মই কিমান শুদ্ধ। অসমৰ ৰাইজেও গম পাব, ভক্তপ্ৰাণ ৰাইজেও গম পাব। সেইখিনি মই ভগৱানৰ ওপৰত এৰিলোঁ, ক'বলৈ নাযাওঁ। মাত্ৰ আপোনালোকে নিজে এবাৰ ভাবি চিন্তি চাব। সিমানখিনিয়ে মই কথা ক'লোঁ। প্ৰমাণ আছে, প্ৰমাণ দিব পাৰোঁ। শিৱসাগৰ নাজিৰাৰ বহুত মানুহে মোৰ লগত কণ্টেক্ট কৰিছে। আচলতে মই ক'বলৈ নিবিচাৰোঁ। কালি মই লাইভত আপোনালোকক কৈছিলোঁ যে মই এই বিষয়ে মই বিতৰ্ক নকৰোঁ, মই ইমানতে সামৰণি মাৰিলোঁ। অৱশ্যে আৰু এটা কথাও কৈছিলোঁ যে মই যদি মোক বাধ্য কৰায় মই কিন্তু আকৌ মই ভিডিঅ' বনাবলৈ বাধ্য হ'ম। আৰু তেওঁলোকে মোক বাধ্য কৰালে আজি পুনৰ লাইভত আহি আপোনালোকৰ ওচৰত এইখিনি কথা ক'বলগীয়া হৈছে। তেওঁলোকে যদি মোক মেছেজত ধমকি নিদিলেহেঁতেন, মানে এনেকুৱা হৈছে তেওঁলোকৰ আচলতে ভয় হৈছে। ধমকি দিয়াসকল কোন সেয়া মই ক'বলৈ নাযাওঁ। আপোনালোকে নিজে নিজক এবাৰ প্ৰশ্ন কৰক, উত্তৰটো পাই যাব কোনে এনেকুৱা কাম কৰিব পাৰে। কাৰণ এজন সাধাৰণ মানুহে কেতিয়াও এটা কমেণ্ট কৰিব, দুটা কমেণ্ট কৰিব, কিন্তু এনেকৈ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 50টা 100টা কমেণ্ট কেতিয়াও কৰি নাথাকে। কাৰণ আজিকালি কাৰো ওচৰত সময় নাই নহয়। মই ভিডিঅ' বনাব পাৰোঁ, মই মোৰ আজৰি সময়খিনিতহে ভিডিঅ' বনাওঁ। মোৰো সময় নাই কাৰো তাত গৈ পেলাই কমেণ্ট চাই থাকিবলৈ, হেৰি কৰি থাকিবলৈ। কাৰণ মই সৰুকৈ হ'লেও এটা কাম কৰি আছোঁ, মোৰ এটা ল'ৰা আছে। এই মাত্ৰ মই টিউশ্যনত থৈ কাম বন আজৰি কৰি পেলাই লাইভত আহিছোঁ। গতিকে কাৰো ইমান সময় নাই। গতিকে এনেকুৱা কোন হ'ব পাৰে যিয়ে কমেণ্টত নাপায়, মেছেজত গৈ গালি দিছেগৈ। তাত ব্লক কৰাৰ পিছত আকৌ 2-3টা একাউণ্ট খুলি পেলাই আহি পেলাই প্ৰফাইলটো লক কৰিছে, লক কৰি পেলাই আহি পেলাই বেয়া বেয়া কমেণ্ট দিছে। কাৰণ প্ৰফাইলটো খোলা থাকিলে তেওঁলোক কোন ধৰা পৰি যাব। গতিকে সেইটো আপোনালোকে ভাবক। বাকী ভগৱানৰ ওপৰত এৰিছোঁ, ভগৱানে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব। কাৰণ যিসকলে মানে অধৰ্ম কাম কৰি থাকে তেওঁলোকক প্ৰথমে সকলোৱে ভাল পায়, কিন্তু অধৰ্মীৰ বেছিদিন মানে হেৰি নাথাকে ন, জীয়াই নাথাকে, বা তেওঁলোকৰ অধৰ্মখিনি বেছিদিন জীয়াই নাথাকে। এদিন নহয় এদিন ৰাইজৰ ওচৰত ধৰা পৰিবই। আৰু মই 80% মানে নিশ্চিত যে অগ্নিনাভ মন্দিৰৰ হৈ পেলাই কিবা এটা নহয় কিবা এটা বিজনেছ কৰি আছে। আপোনালোকে ভাবকচোন, আগৰ দিনৰ মানুহে বছৰ বছৰ ধৰি ঋষিমণিসকলে বোলে তপস্যা কৰিছিল। তপস্যা কৰাৰ পিছতো তেওঁলোকে ভগৱানক বিচাৰি পোৱা নাছিল। কিন্তু তেতিয়াহ'লে এতিয়া কলিযুগ, আপোনালোকে যদি শাস্ত্ৰ ভাগৱত গীতা পঢ়ে, কলিযুগত হৰিনাম ল'লেহে, ভগৱানৰ নাম হাজাৰবাৰ ল'লেহে বোলে ভগৱানক মানে আপুনি অনুভৱ কৰিব পাৰিব, বিচাৰি কিন্তু নাপায়। কলিযুগত ভগৱানে কেতিয়াও দেখা নিদিয়ে। মাত্ৰ আপোনালোকে হৰিনাম ল'ব পাৰিব, সত্যত থাকিব লাগিব, তেতিয়াহে আপোনালোকক ভগৱানে চাব। গতিকে অনলাইনত জানো আপোনালোকে হাতযোৰ কৰিলে মনৰ আশা পূৰণ হ'ব? কওকচোন বাৰু। যদি মনৰ আশা পূৰণ হ'লহেঁতেন, বহুতে এতিয়া মোক কমেণ্ট কৰি মেছেজ কৰি আছে, আমিও শৰাই দিছিলোঁ, চাকি দিছিলোঁ, কিন্তু মনৰ আশা পূৰণ হোৱা নাই। কিন্তু বহুতে তাৰ পিছতো কৈছে বাৰু মনৰ আশা পূৰণ হৈছে বুলি। সেয়া কি মই নাজানো বাৰু, হ'বও পাৰে। কাৰণ আমাৰ ওচৰৰ মন্দিৰতো বহুতৰ মনৰ আশা পূৰণ হোৱা নাই জানো। গতিকে তাত গৈও কিছুমানৰ মনৰ আশা পূৰণ হ'বও পাৰে। বাকী কিছুমানক হয়তো তেওঁলোকে পইচা দি পেলাই প্ৰমোচনৰ কাৰণে লাইভত এইটো আমুকটো কৈ দিয়া বুলি তেওঁলোকে মেকিং কৰিবও পাৰে। সেয়া ভগৱানে দেখি আছে। ভগৱান সদায় অন্তৰ্যামী। ভগৱানক কিন্তু আমি ক'ব নালাগে যে আমাক আমুকটো দিয়া। তেখেতে দেখি আছে চব। তেখেত বিৰাজমান নহ'ব পাৰে, তেখেত কাৰোবাৰ গাত মানে কি ক'ম, অগ্নিনাভতটো লম্ভিলেই বাৰু শিৱ বাবা, এইটো মই বিশ্বাস নকৰোঁ। কলিযুগ হয় ভাই, কাৰো গাত ভগৱান লম্ভিবলৈ নাহে। ভগৱান মন্দিৰত পাব, ভগৱান আপোনালোকে থাপনাত পাব, ভগৱান আপোনালোকে মানুহৰ গাত পাব, হৃদয়ত পাব, কাৰো গাত লম্ভিবলৈ নাহে। বাকী এখন নাটক নে কি মই নাজানো বাৰু। বেছি ক'বলৈ গ'লে আকৌ বহুত বেছি জ্ঞানী বুলি আপোনালোকে কমেণ্টত ক'ব যে। বাকী বিবেচনা শক্তি আপোনালোকৰ আছে, আপোনালোক বহুত বেছি শিক্ষিত, আজিকালি সকলোৱে জানে। গতিকে সেইখিনি মই আপোনালোকৰ ওপৰত এৰিলোঁ, ভগৱানৰ ওপৰত এৰিলোঁ। সত্য কি ভগৱানে বিচাৰ কৰিব। আৰু মই এটাই মানে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যুক্তিৰে কমেণ্ট দিয়ক। যদি আপোনালোকৰ ওচৰত যুক্তি নাই, মনে মনে চাই থাকক ৰিজাল্ট কি হয়গৈ, সত্যৰ জয় হয় নে অসত্যৰ জয় হয়, সেইটো আপোনালোকে চাই থাকক। সময়ত ভগৱানে আপোনালোকক নিশ্চয় আপোনালোকক দেখুৱাব যে কি শুদ্ধ। কাৰোবাক মোক এতিয়া আপোনালোকে পাৰ্চনেলি গালি দি থাকিলে মানে শুদ্ধটো অশুদ্ধ হৈ নাযায় নহয় কেতিয়াও। যাব জানো? গালি দি আপোনালোকে নিজৰ মনটোক শান্ত কৰিব পাৰিব, কিন্তু যিখিনি হৈ আছে সেইখিনি কেতিয়াও ৰখাব নোৱাৰে। গতিকে শুদ্ধ পথত থাকক। আপোনালোকে নিজেই নিজক প্ৰশ্ন কৰক যে আমি শুদ্ধ পথত আছোঁ নে ভুল পথত আছোঁ। যিহেতু আপোনালোকৰ বুজা শক্তি বহুত, ভাবি চিন্তি পেলাই আপোনালোকে বিবেচনা কৰক যে কোন সত্য কোন ভুল, নিজক প্ৰশ্ন কৰক। বেছিকৈ বুজাবলৈ নাযাওঁ, ক'বলৈতো বহুত থাকে। আৰু বহুতে কৈছে আমাৰ মন্দিৰ ওচৰত আছে, আমাৰ ইয়াত মই ৰাতিপুৱা আপোনালোকক ভিডিঅ'টোতো কৈছোঁ, ৰাস্তাৰে যোন গৈ থাকে সেয়ে প্ৰসাদ লৈ পেলাই গুচি যায়। কিন্তু অগ্নিনাভ মন্দিৰত বোলে শৰাই দিলে, শৰাই দিয়াসকলে আকৌ পুনৰ টিকেট কাটি কুপন ল'ব লাগে, কুপনৰ পিছতহে প্ৰসাদ পায়। অথনি এগৰাকী ভণ্টিৰ লগত কথা পাতিলোঁ, তেওঁ কৈছে আৰু মেছেজতো শুনিছোঁ বোলে যিসকলে চাকি দিয়ে তেওঁলোকক বোলে প্ৰসাদৰ কাৰণে কুপন দিয়া নহয়, মানে প্ৰসাদ নাপায়ে তেওঁলোকে, অকল ভোগ খাবলৈহে পায় বোলে। মানে এইটো মন্দিৰৰ কি নিয়ম নাজানো, ভগৱানে হয়তো তেওঁক ক'বও পাৰে যে এনেকুৱা নিয়ম কৰিবা বুলি, সেইটো তেওঁ জানিব। কিনো ক'ম, কিছুমান কথা ভাবিলে মানে মনত নিজৰে হাঁহি উঠেও, ইমান হাঁহি উঠে মানে মই ক'বলৈ উপায় নাই। মাত্ৰ মই এটাই কথা ক'বলৈ বিচাৰোঁ, যদি তেওঁ ইমান শিৱ বাবাৰ ভক্ত, যদি তেওঁক শিৱ বাবাই ইমানখিনি শক্তি দিছে, তেওঁ শিৱ বাবাৰ এফাকি নাম জনা হ'লে হয়তো আজি আমি গৌৰৱ অনুভৱ কৰিলোহেঁতেন। কিন্তু লাজৰ বিষয়, দুখৰ বিষয় যে তেওঁ শিৱ বাবাৰ এগৰাকী মহান ভক্ত, এগৰাকী প্ৰিয় ভক্ত হৈও শিৱ বাবাৰ বোলে আৰতিয়ে নাজানে। বহুত দুখৰ বিষয় দেই। যোনসকলে তোমাক বেয়া কমেণ্ট দি আছে সেইসকলে হৈছে অগ্নিনাভ বাবাৰ প্ৰিয় ভক্ত। নাজানো, বাবাৰ ভক্ত আমিও বাৰু, কিন্তু তেওঁলোক আচলতে বাবাৰ ভক্ত নহয়, তেওঁলোক আচলতে আমাৰ মন্দিৰৰ স্বত্বাধিকাৰীৰ ভক্তহে। সেইকাৰণে তেওঁলোকে মন্দিৰৰ স্বত্বাধিকাৰী লৈ পেলাই আমি যিখিনি প্ৰশ্ন কৰিছোঁ সেইখিনিক লৈ তেওঁলোকে মানে এনেকুৱা ধৰণৰ কমেণ্টবিলাক কৰি আছে। কাৰণ আমি বাবাক লৈতো কেতিয়াও প্ৰশ্ন কৰা নাই,
মইতো কেতিয়াও কোৱাও নাই কোনোটো ভিডিঅ'ত যে আপোনালোক নাজিৰা অগ্নিনাভলৈ নাযাব, মই কোনোটো ভিডিঅ'ত কোৱা নাই। তাৰপিছতো তেওঁলোকে কি কয়, তোমাৰ যদি মন নাই তুমি নাযাবা, তোমাৰ যদি বিশ্বাস নাই তুমি নকৰিবা, কিন্তু যোৱাসকলক কিয় বাধা দিছা? হেৰৌ, মই কোনোটো ভিডিঅ'ত মই কোৱা নাই যে আপোনালোক মন্দিৰলৈ অগ্নিনাভলৈ নাযাব, আপোনালোকে বাবাক পূজা নকৰিব, মই কোনোটো ভিডিঅ'ত কোৱা নাই। ময়ে ভাবি আছিলোঁ, আজি 1 মাহৰ আগত ময়ে ভাবি আছিলোঁ অসমলৈ যদি যাওঁ অগ্নিনাভলৈ এবাৰ যাম, কাৰণ যিহেতু মন্দিৰভাগ বহুত ভাইৰেল, কি কাৰণেনো ভাইৰেল, তালৈ গ'লে কি হয় এবাৰ চাবলৈ যাবলৈ মন আছিল। কিন্তু এতিয়া যিহেতু ইমানখিনি বিতৰ্ক হ'ল, এতিয়া মনো নাই বাৰু যাবলৈ, কাৰণ যি ভাগ মন্দিৰত ভগৱানক লৈ পেলাই এনেকুৱা এখন খেল ৰচি থাকে, সেই ভাগ মন্দিৰলৈ গৈনো কি কৰিম? আমাৰ ওচৰত মন্দিৰ আছে, ওচৰত মন্দিৰ যদি শুদ্ধ মনে সেৱা কৰোঁ তাতো ভগৱানক পাম, গতিকে আৰু আশাও নকৰোঁ। বাকী আৰু এটা কি হ'ব গম পাইছেনে, এতিয়া মেট্ৰিকৰ সময় যিহেতু আৰু কেইমাহমানৰ পিছত মেট্ৰিকৰ ৰিজাল্ট ওলাব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলাব, তেতিয়াও তেওঁলোকে চাবচোন কি কৰিব, দুজনমান পঢ়াত চোকা ল'ৰা ছোৱালী আনি লাইভত দেখাব, এই আমাৰ মন্দিৰত শৰাই দি পেলাই তেওঁলোকে মানে পাছ কৰিছে। এটা কথা কি জানেনে, যিসকলে ফাৰ্ষ্ট ডিভিজন পাব, ষ্টেণ্ড পাব, তেওঁলোক 8, 9ত পঢ়ি থাকোঁতেই গম পোৱা যায় যে তেওঁলোকে মেট্ৰিকত কি ৰিজাল্ট কৰিব। পাৰ্চেণ্টেজ দেখিলে গম নাপায় জানো? 9, 10ত পঢ়ি থকা ৰিজাল্টৰ মাৰ্কশ্বিটখন চালেই গম পোৱা যায় যে মেট্ৰিকত তেওঁৰ ৰিজাল্ট কেনেকুৱা হ'ব। যদি শিক্ষা বাইদেউৰ ক্ষমতা আছে তেতিয়াহ'লে তেওঁ এইটো কৰি দেখাওক, যিসকলে মানে 8, 9ত যেন তেনে পাছ কৰিছিলে তেওঁলোকক ফাৰ্ষ্ট ডিভিজন বা ডিষ্টিংশ্যন পোৱাই পেলাই লাইভত দেখাওক, তেতিয়া গম পাম যে সঁচাকৈ মন্দিৰ ভাগলৈ গ'লে মানে ল'ৰা ছোৱালী পাছ কৰে। মইতো এটাই জানো, যদি ভালদৰে পঢ়ে ভালকৈ পাছ কৰিব, যদি পঢ়া নাই ফেইল কৰিব, আমি সিমানখিনিয়ে জানো। বাকী তেওঁ এইটো বুজাব বিচাৰে পৃথিৱীৰ চব মন্দিৰত মানে ভগৱান জাগ্ৰত নহয়, অকল অগ্নিনাভ মন্দিৰতে জাগ্ৰত হয়। অগ্নিনাভ মন্দিৰতো ভগৱান আছে, বাকী মন্দিৰতো ভগৱান আছে। অকল আপোনাৰ অগ্নিনাভ মন্দিৰলৈ গ'লে যে মনৰ আশা পূৰণ হ'ব সেইটো আপুনি বাৰ ভিডিঅ'ত বুজাবলৈ বিচাৰে। আপুনি মাতি নিয়া নাই সঁচা, কিন্তু আপুনি এডভাৰটাইজমেণ্ট কৰিছে, সেইটো মই দাঁতি ক'ম, প্ৰত্যেকটো ভিডিঅ'ত ক'ম। আপুনি যিমান মোক মেণ্টেলি টৰ্চাৰ কৰে, মই সেইটো ভিডিঅ'ত চিঞৰি মোক ভগৱানে মাৰি নিনিয়ালৈকে মই কৈয়ে থাকিম, যেতিয়ালৈকে সত্য উদ্ঘাটন নহয়। আপুনি এডভাৰটাইজমেণ্ট কৰিছে, এডভাৰটাইজমেণ্টৰ জৰিয়তে আপুনি চুম্বকে মানে এট্ৰেক্ট কৰা দি আমাৰ ৰাইজক এট্ৰেক্ট কৰিছে, মানুহ গৈছে। আৰু বহুতে কৈ থাকে দেই, আমি গৈছিলোঁ, আমাক দেখোন মানে পইচা দাবী কৰা নাই। এতিয়া মই এটা কথা কৈ দিওঁ, যিসকলে অকল মাত্ৰ মানে চাকি দিবলৈ যায় বা যিসকলে অকল মাত্ৰ দৰ্শন কৰিবলৈ যায় তেওঁলোকক হেনো ধন দাবী নকৰে, কিন্তু যিসকলে শৰাই দিবলৈ যায় তেওঁলোকক কৰে। এগৰাকীয়ে বোলে 150 টকা এটা দিছিলে, তাৰপিছত তেওঁক পইচাটো ঘূৰাই দি পেলাই ক'লে আমি 500 টকা দিলেহে শৰাইত নাম লিখোঁ, 150 টকাই নহ'ব। তেওঁ যেতিয়া 501 টকা দিলে, 1 টকাটো ঘূৰাই দি পেলাই কি কৈছে জানেনে, এইটো গৈ পেলাই দুখীয়াক দান দিবা। হে প্ৰভু, দুখীয়াৰ মানে মূল্য 1 টকাহে নেকি? 1 টকাত কি পায় বাইদেউ? 1 টকাত কি পায় আপুনি মোক কওকচোন। আজিকালি এটা সৰু ল'ৰা ছোৱালীও 1 টকা লৈ চাগে দোকানলৈ নাযায়, গতিকে আপুনি দুখীয়াক মানে ইমান নিম্নমানৰ বনাই দিলে যে দুখীয়াক 1 টকাটোহে দিবলৈ ক'লে। বহুতে এতিয়া প্ৰশ্ন কৰিব দেই যে 500, আমি যদি নিজে শৰাই এখন কিনি নিওঁ 500 টকাতকৈ দেখোন বেছিকৈ যাব। এতিয়া মই হিচাপটো দিছোঁ শুনক, মই বেংগলোৰৰ কথাটোহে জানো বাৰু, আমাৰ ইয়াৰ কথাটো। যদি এয়াকি চেনিকল নিয়ে 50 টকা পৰিব, এটা নাৰিকল যদি নিয়ে 50 টকা পৰিব, 100 টকা। বুট যদি নিয়ে মানে বুট দুখীয়া মানুহবিলাকেতো এপোৱা আধা কেজি নিলেও হৈ যায়, ভগৱানৰ নামত ইমানখিনি নিয়াৰটো প্ৰয়োজন নাই, ইমান কণে। গতিকে কিছুমানে ফল মূল ভগৱানক দিব লাগিব বুলি ধৰা বন্ধা নিয়ম নাই, ভগৱানেও কোৱা নাই। গতিকে ধুনীয়াকৈ 250-300 টকাত এখন সৰুকৈ শৰাই আগবঢ়াব পাৰি। গতিকে ইমানখিনি ধন দাবী নকৰি যোনে যেনেকৈ বস্তুখিনি দিছে, যোনে যিমান কেইটকা ভগৱানৰ নামত দিছে, সেই কেইটকা লৈ পেলাই আপুনি মন্দিৰভাগ চলাই নিয়কচোন। ইমান কিয়নো লোভ কৰিব লাগে? 500 টকা দিবই লাগিবনে? যিসকল আমাৰ অসমত গাঁৱত এনেকুৱা কিছুমান মানুহ আছে, আপুনি জানে, গাঁৱত কেতিয়াবা গৈ চাব, 1 কেজি চাউল কিনিবৰ কাৰণে তেওঁলোকে বহুবাৰ চিন্তা কৰিবলগীয়া হয়, কেতিয়াবা ওচৰৰ ঘৰৰ পৰা চাউল আনি পেলাই খাবলগীয়া হয়। অসমত এনেকুৱা মানুহো আছে। অকণমান ভাবিবচোন, তেওঁলোকে এতিয়া চিকিৎসা কৰাব নোৱাৰে। আপুনি যিহেতু কৈছে আমাৰ মন্দিৰভাগ জাগ্ৰত, আমাৰ মন্দিৰভাগলৈ আহিলে মনৰ আশা পূৰণ হ'ব, কিমান এটা আশা লৈ পেলাই আপোনাৰ ওচৰলৈ যায় তেওঁলোক। হয়তো কিছুমানে কাষৰ ঘৰৰ পৰা পইচা ধাৰলৈ লৈ পেলাই যায়, কিছুমানে হাঁহ কুকুৰা বেচি যায়, ইমান এটা আশা লৈ পেলাই যায় যাতে ভগৱানৰ কাম মানে ভগৱানক আমি যদি আৰাধনা কৰোঁ, ভগৱানক যদি আমি অগ্নিনাভত দৰ্শন কৰোঁ, আমাৰ মনৰ আশাটো পূৰণ হ'ব বা বেমাৰটো ভাল কৰি দিব। লাখ টকা খৰচ কৰাতকৈ শৰাইখন দিয়ে আমাৰ মনোকামনাটো পূৰণ কৰোঁ বুলি ইমান এটা আশাত যায়। কিন্তু আপুনি কি কৰে? 500 টকা। দূৰৰ পৰা যোৱা মানুহখিনি চাবচোন, আপুনি গাড়ীত যাওঁতে গাড়ীৰ ভাড়াখিনি লাগিলে, আপোনাৰ তাত বোলে 9 ঘণ্টা 6 ঘণ্টা সময় থিয় হ'বলগীয়া হয়। সেই 9 ঘণ্টা 6 ঘণ্টাৰ কাৰণে যাওঁতে এদিন হোটেলত থাকিব লাগিলে, বাকী আপোনালোকে প্ৰসাদৰ নামত ইমানকণমান ভোগ অকণমান দিয়ে, সেইখিনি খাইতো থাকিব নোৱাৰে, হোটেলত খাওঁতে পইচা লাগিলে। তেওঁলোকে হাজাৰ টকা নিনিলে দূৰৰ ভক্তসকলে অগ্নিনাভ দৰ্শন কৰিবলৈ যাব নোৱাৰে। আপুনি অকণমান ভাবি চাব দেই। আপোনাৰ লগত মোৰ শিখা বাইদেউক কৈছোঁ, মই আপোনাৰ লগত মোৰ কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা নাই। আপোনাক মই চিনিও পোৱা নাছিলোঁ, মাত্ৰ আপোনাক ছ'চিয়েল মিডিয়াত দেখিছিলোঁ। মই সঁচা কথা কওঁ, আজি আপোনাৰ কথাখিনি মোৰ ভাল লাগিছিলে। সেই সময়ত আপুনি হাঁহি কথা কয়, আপুনি খঙতো হাঁহি থাকে, সেই হাঁহিখিনিত ভাল লাগিছিলে। মই ভাবিছিলোঁ কি মানুহগৰাকী বহুত ভাল হ'ব চাগে। কিন্তু এটা মই কথা প্ৰমাণ পালোঁ, নিবুকা কুকুৰ গোখোৱা জম, অতিভক্তি চোৰৰ লক্ষণ। আমাৰ অসমীয়াৰ যিকেইটা কথা আছে সেইখিনি কিন্তু আপোনাৰ লগত একদম 100% লাগি গৈছে। মিঠা কথা কোৱা মানুহৰ পেটত যে বেয়া থাকে সেইখিনিও লাগি গৈছে। আপুনি মিঠা কথা কৈ মানুহক মাত্ৰ ভুলাবহে পাৰে, কিন্তু মানুহৰ আৱেগ, অনুভূতি, দুখ বোলা বস্তুটো কেতিয়াও আপুনি বুজি পাব নোৱাৰে। আমি সত্য কথা কওঁ, চিঞৰি কথা ক'ব পাৰোঁ, আমি পেটত এটা মুখত এটালৈ কেতিয়াও কথা নকওঁ, পেটত যিটো আছে মুখেৰে উলিয়াই দিওঁ। গতিকে সেইখিনি নকৰি অকণমান ভাবি চিন্তি চাব, কাৰণ কিমান এটা আশা লৈ পেলাই আপোনাৰ ওচৰলৈ যায়। সেই আশাটোৰ অন্তত মূল্যখিনি দিবলৈ চেষ্টা কৰিব। ভগৱানৰ নামত খেলা কেতিয়াও নকৰিব। শুদ্ধ মনে প্ৰাৰ্থনা কৰক, ভগৱানে আপোনাক মাফ কৰি দিব।
যদি আপুনি এইখিনি ইয়াৰ পিছতো কৰি গৈ থাকে, এটা সময় এনেকুৱা আহিব যে আপুনি ক্ষমা খুজিবলৈও আপোনাৰ মুখৰ মাত নোলাব। মই সেইটোৱে ক'লোঁ। মহাদেৱৰ লগত লাগি বেপাৰ কৰিছে, তেওঁ এদিন ফল দিব, তেওঁৰ ওপৰত এৰি দিয়ক। তেওঁৰ ওপৰতে এৰি দিছোঁ, কিন্তু মোক পাৰ্চনেলি যিসকলে মেণ্টেল হাৰেছমেণ্ট কৰি আছে, আজি তেওঁৰ কাৰণে মই পুনৰবাৰ ভিডিঅ' বনাব লগা হৈছে। ৰাইজে বিবেচনা কৰক, মই আজি যিটো বিষয়ৰ ওপৰত ভিডিঅ' বনাইছোঁ সেইটো বিষয়ত জানো মোক এনেকৈ ট্ৰল কৰা বিষয় হয়? সেইটো আপোনালোকে বিচাৰ কৰক। আপোনালোক যিহেতু বহুত বেছি জ্ঞানী, মই বাৰে বাৰে কৈছোঁ, আপোনালোক বহুত বেছি যিহেতু জ্ঞানী, গতিকে সেইটো আপোনালোকে বিচাৰ কৰক। মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোৰ পিছৰ লাইভত বা মোৰ যিটো ভিডিঅ'ত গৈ পেলাই আপোনালোকে তলত কমেণ্টখিনি পঢ়িবচোন। মই ইয়াত প্ৰকাশ কৰিব নোৱাৰোঁ, পঢ়িবচোন। মহিলাসকলে ইমান বেয়া বেয়া, ইমান অশ্লীল শব্দ প্ৰয়োগ কৰি কমেণ্ট কৰিছে, মানুহৰ আগত পঢ়ি পেলাই দেখাব নোৱাৰোঁ, মানে ইমানেই বেয়া কমেণ্ট কৰিছে। তেতিয়া মোৰ মনত প্ৰশ্ন হয়, আৰে মই ইমান কি অপৰাধ কৰিলোঁ যে তেওঁলোকে ইমান অশ্লীল শব্দ প্ৰয়োগ কৰি বেয়া কমেণ্ট এটা কৰিবলগীয়া হ'ল বা বেয়া মেছেজ এটা দিবলগীয়া হ'ল? অহাবাৰলৈ তোমাক মুখ্যমন্ত্ৰী বনোৱা হ'ব, আমাৰ মনৰ আশা পূৰণ কৰিব। হা, শুনক, মই কাৰো মনৰ আশা পূৰণ কৰিবলৈ এই ভিডিঅ'টো বনাই থকা নাই। আজি যদি মই বেলেগ এটা ব্লগ বনালোহেঁতেন, বেলেগ এটা ভিডিঅ' বনালোহেঁতেন, তেতিয়া ৰাইজে কি ক'লেহেঁতেন, অসমত ইমান সমস্যা হৈ আছে, কিবা ধৰ্ষণ হৈ আছে, হত্যা হৈ আছে, তাৰ ওপৰত মাত নামতা কিয়? তাৰপিছত কি হ'ল, মই এতিয়া এই ভিডিঅ'টো নবনোৱাৰ আগত, অগ্নিনাভৰ ভিডিঅ' নবনোৱাৰ আগত মই এইটো জোনমণি ৰাভাৰ হৈ পেলাই ভিডিঅ' বনাইছোঁ। তাত কমেণ্ট কৰিছে আকৌ কি, ইমান বোলে অসমৰ বোলে হেৰি ধৰ্ষণ হত্যা হৈ আছে, সেইবোৰৰ ওপৰত ভিডিঅ' নবনোৱা, জোনমণি ৰাভাৰ ওপৰতহে ভিডিঅ' বনোৱা। সেইটোত আকৌ সেইটো কমেণ্ট আহিলে। তাৰপিছতে অগ্নিনাভৰ হৈ ভিডিঅ' বনালোঁ, এতিয়া আকৌ ইয়াত কমেণ্ট আহিছে, জোনমণি ৰাভা মৰি গ'ল বোলে, তুমি তাৰ ওপৰত ভিডিঅ' নবনাবা। সেই ঈশ্বৰ, আপোনালোক কেতিয়া সন্তুষ্ট হ'ব? যিমান ভাল কাম কৰিলেও মানে মানুহ সন্তুষ্ট নহয়। আজি মই এটা কথা কওঁ, মোৰ আজি ভিডিঅ' বনোৱা 4 বছৰ কমপ্লিট হৈ গ'ল। মানে 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মই ভিডিঅ' বনাইছিলোঁ। মোৰ ইউটিউবত চেনেল আছিল তেতিয়া, ফেচবুকত নাছিল। তাত মই যেতিয়া নীলভীৰ হত্যা হৈছিল, মই তাৰ পক্ষে মাত মাতি ভিডিঅ' বনাইছিলোঁ। তাৰপিছতে আৰু কেইবাজনো তেতিয়া কিবা এটা হৈছিল, মনত নাই বাৰু, তাৰ পক্ষে মাত মাতি ভিডিঅ' বনাইছিলোঁ। বেছি ভাইৰেল নাছিলে, কিন্তু 1000ৰ পৰা 5000 পৰ্যন্ত মানুহে চায়, যিহেতু সেইটো সময় লকডাউনৰ সময় আছিল, কৰোণাৰ সময় আছিল। আজি সেই চেনেলটো নাই কাৰণে মই আপোনালোকক প্ৰমাণ দিব পৰা নাই, কিন্তু তেতিয়াৰ পৰাই মই মাত মাতি আহিছোঁ। গতিকে ভিডিঅ' যিহেতু বনাওঁ, প্ৰত্যেকটো অসমৰ হৈ যোৱা প্ৰত্যেকটোৰ ওপৰতে মাত মাতি যাম। আৰু আপোনালোকে কৈ থাকে পপুলাৰিটিৰ কাৰণে মই ভিডিঅ' বনাইছোঁ, টকাৰ কাৰণে মই ভিডিঅ' বনাইছোঁ। মই অগ্নিনাভৰ ভিডিঅ' নবনোৱাৰ আগত এটা লাইভত কৈছিলোঁ, যদি মোৰ ফেচবুকৰ পৰা ইনকম হয়, মই ফেচবুকৰ প্ৰত্যেকটো পে'মেণ্টৰ পইচাৰে মই দুখীয়াক সহায় কৰিম। দৰকাৰ হ'লে মই কাৰোবাৰ দুখীয়া ল'ৰা ছোৱালী মই এডপ্ট কৰি ল'ম, যে মই তেওঁলোকৰ আজীৱন শিক্ষাৰ দায়িত্ব ল'ম বুলি মই লাইভত, মই আইনৰ সহায়েৰে মই তেওঁলোকৰ দায়িত্বভাৰ গ্ৰহণ কৰিম, যদিহে মোৰ কপালত ফেচবুকৰ পৰা পইচা পাবলগীয়া লিখা আছে। বৰ্তমানলৈকে মই পোৱা নাই দেই। সেইটো মই অগ্নিনাভ মন্দিৰৰ ভিডিঅ' নবনোৱাৰ আগৰ এটা লাইভত কৈছিলোঁ। যদি আপোনালোকে বিশ্বাস হোৱা নাই, সেই লাইভটোত গৈ পেলাই চাব পাৰে, আৰু বহুতে সেই লাইভটো চাইছিলে বাৰু। এতিয়া কোৱাৰ কথা নহয়। আৰু আজিও মই কৈছোঁ, অগ্নিনাভ বাবাৰ ভিডিঅ' বনাই যদি মোৰ কিছুমান মানে কেইটামান টকা ইনকম হয়, মই ভগৱানৰ নামত কোনোবা দুখীয়া ল'ৰা ছোৱালীক, কোনোবা বিকলাংগ ল'ৰা ছোৱালীক, আপোনালোকৰ মানে মই অসমৰ কাৰোবাক কণ্টেক্ট কৰি হ'লেও মই দিম, আৰু সেইটো মই আপোনালোকক জনাম। মোৰ টকাৰ প্ৰতি ইমান লোভ নাই, আৰু ভাইৰেল হোৱাৰ প্ৰতিও মোৰ ইমান নাই। মই আগৰ পৰাই মই ভিডিঅ' বনাই আহিছোঁ। আপোনালোকে মোৰ পুৰণা ভিডিঅ' কেইটামান চাব, 1 লাখ 2 লাখৰ ওপৰত ভিউজ গৈছে। মানুহে কিবা এটা টপিক লৈ পেলাই ভিডিঅ' বনালে বুলি যে পটককৈ ভাইৰেল হৈ যাব, সেইটো কথা নেকি? বহুতে দেখোন ভিডিঅ' বনাই আছে। আজি মই যিটো টপিকৰ ওপৰত, অগ্নিনাভৰ ওপৰত বনাই আছোঁ, আৰু বহুতে বনাই আছে, তেওঁলোকৰ ভিডিঅ'টোতো যোৱা নাই। মানুহে আপোনাক কেতিয়া ফ'ল' কৰিব? আপোনাৰ কিবা এটা নহয় কিবা এটা ভাল দেখিব লাগিব। আপোনাক কিছুমানে কথা কোৱাৰ ষ্টাইলটো ভাল পাই ফ'ল' কৰে, কিছুমানে আপুনি কথা যিটো বিষয়বস্তুৰ ওপৰত কৰিছে সেইটো বিষয়বস্তু ভাল পাই পেলাই ফ'ল' কৰে। কিবা এটা নহয় কিবা এটা ভাল পালেহে মানুহে ফ'ল' কৰিব। যদি আপোনাক ভাল নাপায়, আপুনি জোৰ জবজ কৰিও কেতিয়াও কাকো ফ'ল' কৰাব নোৱাৰে। আজি যদি মোক কোনোবাই ভাল নাপায়, মই চিঞৰি থাকিলেও মোক ফ'ল' কৰিব জানো? মই চিঞৰি থাকিলেও মোৰ ভিডিঅ' চাব জানো? কেতিয়াও নাচায়। মই হ'লেও কাৰো ভিডিঅ' নাচামগৈ নহয়। যাক মোৰ ভাল লাগে মই তাক চামেই। তেওঁ যদি মোক নাচাবি ভিডিঅ' কয়, তেতিয়াও চাম। মই এতিয়া বহুত অসমৰ ইউটিউবাৰৰ ভিডিঅ' চাওঁ, ভিডিঅ' ক্ৰিয়েটৰৰ ভিডিঅ' চাওঁ। তেওঁলোকেতো মোক কোৱা নাই তুমি মোক ফ'ল' কৰা বুলি। মোৰ ভাল লাগিছে, মই ফ'ল' কৰিছোঁ। মোৰ ভাল লাগিছে, মই ভিডিঅ' চাইছোঁ। ভাল লাগিছে, মই কমেণ্ট কৰিছোঁ। সিমানেই কথা। তাত পাব্লিচিটি বা টকাৰ কথা আহে জানো? আজি আপোনালোকে চাওক, মই বেংগলোৰত থাকোঁ, মোৰ মানুহজন ডিউটিলৈ যায়, মোৰ ল'ৰাটো স্কুললৈ যায়। মই মাত্ৰ 2 ঘণ্টা সময় ডিউটি কৰোঁ, মাত্ৰ 2 ঘণ্টা সময়, কাৰণ মোৰ ল'ৰাটো আৰু অনা নিয়াৰ সময়খিনি মেনেজ নহয়। সেইকাৰণে মই পাৰ্ট টাইম কৰি আছোঁ। বাকীখিনি সময় মই ঘৰতে থাকোঁ। মোৰ জীৱনত বহুতখিনি সমস্যা আছে, যিখিনিৰ পৰা ওলাবৰ কাৰণে মই ভিডিঅ' বনাওঁ, যাতে মোৰ মনটো ভাল লাগি থাকে, যাতে মই কিবা এটাত ব্যস্ত হৈ থাকিলে সেইখিনি কথা মোৰ মনত নপৰে। যদি ভৱিষ্যতে ক'বলগীয়া হয়, মই ক'ম মোৰ জীৱনৰ কথা। এতিয়া সেইখিনি কোৱাৰ সময় নহয়। গতিকে সেইকাৰণে ভিডিঅ' বনাওঁ। প্ৰত্যেক মানুহে টকাৰ কাৰণে ভিডিঅ' নবনায়। টকা ঘটিবলৈ মন থাকিলে উপায় বহুত আছে দেখোন। আপোনালোকে এতিয়াই চাওক, ভগৱানৰ আজিকালি কিবা এটা দি দিও টকা ঘটিব পাৰে। একেবাৰে পৃথিৱীত যদি সহজ উপায় আছে টকা ঘটাৰ, এটা হৈছে মাইকী মানুহে দেখাই পেলাই টকা ঘটিব পাৰে, ভাইৰেল হ'ব পাৰে, আৰু এটা হৈছে ভগৱানৰ ভয় দেখুৱাই ঘটিব পাৰে। সৰু সুৰা ভিডিঅ' বনাই টকা ঘটিবলৈ ইমান সহজ নহয়, সেইটো আপোনালোকে গম পাব। যিসকলে ভিডিঅ' বনাইছে তেওঁলোকক কোৱাৰ প্ৰয়োজন নাই। গতিকে বাৰে বাৰে সেইটো কমেণ্ট দি পেলাই অতিষ্ঠ নকৰিব। মই এতিয়াও বাৰে বাৰে কৈছোঁ, যিখিনি মোৰ টকা ইনকম হয় সেইখিনি মই দুখীয়া ল'ৰা ছোৱালীক দান দিম। দান বুলি নকওঁ, মোৰ ফালৰ পৰা মই মৰমত দিম। কাৰণ ময়ো যিখিনি কষ্টত আমি ডাঙৰ দীঘল হ'লোঁ, মই কেতিয়াও নিবিচাৰোঁ মোৰ নিচিনাকৈ যদি মই কাৰোবাক দেখোঁ যে তেওঁলোকে এনেকৈ অভাৱত আছে, সহায় কৰিম মই। সিমানেই আপোনালোকক ক'লোঁ। আপোনালোককে দায়িত্ব দিম। লাইভত আহি পেলাই মই ক'ম যে মই পে'মেণ্ট পালোঁ, আপোনালোকে কাৰোবাৰ সৈতে কণ্টেক্ট কৰাই দিয়ক, যাক মই সহায় কৰিব পাৰোঁ।
তালৈ যাবলৈ কোনেও কাকো জোৰ কৰা নাই আৰু কোনেও বিশ্বাস কৰিবলৈও বাধ্য কৰোৱা নাই। এনেই লোকৰ কথা খুচৰি কাম নাই। ময়ো আপোনালোকক সেইটোৱে কৈছোঁ। ময়ো তালৈ যাবলৈ কাকো মানা কৰা নাই, বিশ্বাস নকৰিব বুলিও ময়ো কাকো কোৱা নাই। আগৰ ভিডিঅ'কেইটাও চাব, এইটো ভিডিঅ'টো এতিয়ালৈকে মই কেইবাবাৰো ক'লোঁ। গতিকে আপোনালোকে অকণমান ভাবি চিন্তি চাই পেলাই কমেণ্টটো কৰিব যে কি ভিত্তিত কথাখিনি কৈছে, বিষয়বস্তুটো কি মিনিঙত কথাখিনি কৈছে, ভাবি চিন্তি কমেণ্টটো কৰিবচোন। পটককৈ কমেণ্ট এটা কৰি নিদিব। আজি যদি মোৰ ঠাইত কোনোবা এজনী হ'লহেঁতেন নহয়, আপোনালোকে যিখিনি মানসিক অত্যাচাৰ কৰি আছে হয়তো আজি আত্মহত্যা পৰ্যন্ত কৰি ল'লেহেঁতেন। কিন্তু মই ইমান কমজুৰি নহয় কাৰণে মই যুঁজিব পাৰিছোঁ। আৰু কেইগৰাকী মানে ৰাতিপুৱা এটা মই কমেডিত পোষ্ট এটা দিছিলোঁ, তাত আকৌ এগৰাকীয়ে কমেণ্ট কৰিছে, হাৰ মানিলানে বুলি কিবা এটা কমেণ্ট কৰিছে দেই। মোৰ ইমান মনতো নাথাকে, নামো মনত নাই বাৰু। আপোনালোকক এটা কথা কওঁ, যেতিয়া একুৰা জুই দপদপকৈ জ্বলে নহয়, তাত সেই জুইকুৰাক বতাহে কেতিয়াও কিন্তু নুমুৱাব নোৱাৰে। বতাহ যিমানেই লাগিব জুইকুৰা সিমানেই দপদপকৈ জ্বলি থাকিব। গতিকে ময়ো একুৰা দপদপকৈ জ্বলি থকা জুই, যাক বতাহে কেতিয়াও নুমুৱাব নোৱাৰে, আনহাতে পানী ঢালিও নুমুৱাব নোৱাৰে। এই জুইকুৰা নুমুৱাবলৈ ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন হ'ব, আৰু সেই ফায়াৰ ব্ৰিগেডটো হৈছে সত্য। গতিকে যেতিয়া সত্য উদ্ঘাটন হ'ব, জুইকুৰা নিজেই নুমাব। আপোনালোকে বতাহ মাৰি বা টিঙে টিঙে পানী ঢালি পেলাই জুইকুৰা নুমাবলৈ চেষ্টাও নকৰিব, আৰু চেষ্টা কৰিলেও সেয়া বিপথেই যাব, সফল কেতিয়াও নহয়। সেইটো কথা মই আপোনালোকক লাইভত ক'লোঁ। মাইনা তুমি ভাগৰি নাযাবা, অগ্নিনাভ বাবাৰ ওপৰত বহুতো তথ্য উদ্ধাৰ হৈছে, সকলো ভিডিঅ' দি আছোঁ, গম পাবা। খুৰী মই আপোনাক ইনষ্টাগ্ৰামত মেছেজ কৰিছিলোঁ, আপুনি হয়তো নাই চোৱা চাগে। আপুনি মোক ৰিপ্লাই এটা দিবচোন। আপোনাৰ লগত মানে মোৰ কথা কেইটামান আছে দেই। ময়ো বহুতখিনি তথ্য উদ্ঘাটন কৰিছোঁ। মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ জোতা কেনেকৈ বান্ধে, লাইভত কেনেকৈ দেখায়, তাৰপিছতে আৰু কি মেকিং হৈ থাকে, বহুতে মোক মেছেজ দি পেলাই কৈছে। আৰু কি জানেনে, লাইভত মানে শৰাই দিবলৈ যদি মেছেজ কৰে নহয়, মেছেজ কৰিলে ডাইৰেক্ট মানে আগতে ডাইৰেক্ট একাউণ্ট নম্বৰটোহে দিয়ে। মানে কি কাৰণে শৰাই দিব বিচাৰিছে, কি কথা নুশুনে, একাউণ্ট নম্বৰটো দি পেলাই ডাইৰেক্ট কয় 500 টকা পে'মেণ্ট কৰা। তাৰপিছতে আৰু কমকৈ পইচা দিলেতো নলয়ে। কিবা কয় বন্তি জ্বলাবলৈ, মানে চাকি জ্বলাবলৈও তেনেকৈ কিবা 100 টকা নে কিমান এটা নিৰ্ধাৰণ কৰি দিছে। অৱশ্যে আমাৰ ওচৰৰ মন্দিৰভাগত আকৌ ইমানখিনি পইচাৰ প্ৰয়োজন নাই। কল্যাণী কোঁৱৰ বাদ দিয়া এইবিলাক অংকনা, বেলেগ এটা ভিডিঅ' বনোৱা, বিষয়বস্তু নুবুজাকৈ কিছুমানে কমেণ্ট কৰে। সেইটোৱে কৈ আছোঁ। বহুতে মোক মোৰ চিনাকিসকলে ফোন কৰি তাকে কৈ আছে, তেওঁলোকে কমেণ্টটো পঢ়ি পেলাই ফোন কৰি পেলাই মানে তেওঁলোকে তাকে দুখ কৰিছে। যিখিনিয়ে মোক চিনি পায়, আজি মই ফেচবুক চলোৱা 9 পৰা 10 বছৰ হ'ল। আগতে মই বেছি এক্টিভ নাছিলোঁ বাৰু, আজি 4 বছৰমানৰ পৰাহে এক্টিভ হৈছোঁ। গ্ৰুপৰ মানুহ বা বহুতে মোক চিনি পায়, মোৰ ব্যক্তিত্বটো চিনি পায়। আজিলৈকে ফেচবুকত মই বেয়া শব্দ এটা ব্যৱহাৰ কৰিও মই লিখি পোৱা নাই। আগতে মই লিখিছিলোঁ, আপোনালোকে মোৰ প্ৰফাইলটো গৈ পেলাই চাবচোন। পুৰণা পোষ্টখিনি, এতিয়া অৱশ্যে মই প্ৰফাইলত এক্টিভ নাই বাৰু, পুৰণা পোষ্টখিনি চাব। মই কিছুমান বিষয়বস্তু লৈ পেলাই লিখিছিলোঁ, তেতিয়াও তাত কিছুমানে গাত পাতি লয়, এইটো কথা আমাকে কৈ পেলাই লিখিলে নি বুলি গাত পাতি লয়। কিছুমানে মোক নমতাই হৈ থাকিলে। মই বিষয়বস্তুটো উপস্থাপন কৰোঁ, কাৰোবাৰ গাত লাগিব কি কথা মই নাভাবোঁ। মুঠতে কিবা এটা বিষয়বস্তু লৈ পেলাই সেইটো সুন্দৰকৈ লিখি পেলাই মই দিওঁ। লিখোঁতে যিহেতু সময় লাগে, আপুনি কিবা এটা বস্তু লিখোঁতে যিমানখিনি টাইম লাগে কওঁতেতো নালাগে। গতিকে ভিডিঅ' বনোৱাৰ কনচেপ্টটো আৰম্ভ কৰিলোঁ, আৰু সেই ভিডিঅ'খিনি মানুহে আঁকোৱালি লৈছে। আজি যদি মোৰ প্ৰথমৰ ভিডিঅ'খিনি মানুহে নাচালাহেঁতেন, এই অগ্নিনাভৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত গৈ নাপালেহেঁতেন। ফেচবুক হওক বা ইউটিউব হওক, কিছুমান গাইডলাইনছ থাকে, গম পায়নে? আপুনি যদি এবাৰ মোৰ ভিডিঅ'টো চাই নেক্সট টাইম তেতিয়াহে আপোনালৈ ভিডিঅ'টো যাব। আপুনি যদি ফ'ল' নকৰে তেতিয়াও যাব। গতিকে সেই গাইডলাইনছখিনি এজন ভিডিঅ' ক্ৰিয়েটৰহে গম পায়। আপোনালোকে গম নোপোৱাকৈ এনেই বকি নাথাকিব। ফুলেন কুমাৰ বৰা, অনাহক মন দুৰ্বল নকৰিব, মন সুস্থিৰ কৰি আগবাঢ়ি যাওক, সত্য এদিন প্ৰকাশ পাব। সত্যলৈকে বাট চাই আছোঁ, সত্য উদ্ঘাটন হ'ব বুলিয়ে মনে মনে আছোঁ। সত্য উদ্ঘাটন হওক বুলিয়ে আজি ইমান বেয়া কমেণ্ট পায়ো মানে সহ্য কৰি পেলাই আছোঁ। কমেণ্ট মই পঢ়িবলৈ বাদ দিছোঁ, কাৰণ কমেণ্ট পঢ়িলে নিজৰ মনটো মানে বেয়া লাগিব বা খং উঠিব। গতিকে মই কমেণ্টেই পঢ়া বাদ দিছোঁ। মাত্ৰ মই এটাই কথা কওঁ, বেছি টাইম লাইভ নাহোঁ বাৰু, মাত্ৰ মই এটাই কথা কওঁ, আপোনালোকে সময় থাকোঁতে বুজিবলৈ চেষ্টা কৰক প্ৰকৃততে হৈ আছে কি, অসমত আগতে কি হৈ আছে সেইটো আপোনালোকে অসমবাসী হৈ পেলাই গম পায়। বহুতবাৰ এনেকুৱা হৈছে ভগৱানৰ নামত পইচা লৈ পেলাই পাছত নাই বোলে। বহুতে মোক ফোন কৰিও কৈছে বহুতখিনি কথা নাই। গতিকে এনেকুৱা কিবা এটা নোহোৱাৰ আগত আপোনালোকে বুজিবলৈ চেষ্টা কৰকচোন। সেইখিনি মই হাতযোৰ কৰি পেলাই কৈছোঁ দেই, মই অনুৰোধ কৰিছোঁ আপোনালোকক। কাৰণ আপোনালোকে নুবুজিলে কোনেও বুজাই দিবগৈ নোৱাৰে। আজি যদি মই কিবা এটা নুবুজো, বেলেগে মোক বুজাই দিবহি নোৱাৰে। গতিকে আপোনালোকে নিজেই নিজক বুজাওক, নিজেই নিজক এবাৰ প্ৰশ্ন কৰি পেলাই চাওক, সত্য কি সেয়া আপোনালোকে নিজেই গম পাব। বহুতে বেলেগৰ বেয়া কমেণ্টটো দেখি পেলাই বেয়া কমেণ্ট কৰে। বহুতে ভাবে মই অগ্নিনাভ বাবাৰ ফটো শ্বেয়াৰ কৰি থাকোঁ, ভিডিঅ' শ্বেয়াৰ কৰি থাকোঁ, যদি মই অগ্নিনাভ বাবাৰ হৈ পেলাই বেয়া কমেণ্ট কৰোঁ তেতিয়া মানুহে কি বুলি ভাবিব, সেইবুলিও বেয়া কমেণ্ট কৰি থৈ যায়। আপোনালোকে মোক চিনি নাপায়, মই আপোনালোকক চিনি নাপাওঁ। আপোনালোকৰো মই শত্ৰু নহয়, মোৰো আপোনালোক শত্ৰু নহয়। গতিকে আপোনালোকে শত্ৰুৰ দৰে কমেণ্ট কৰি পেলাই কি পাব কওকচোন? একোতো নাপায়। মই ভিডিঅ' বনাইছোঁ কাৰণ মই বিচাৰোঁ যাতে যিখিনি ভুল হৈ আছে, যিখিনি বিজনেছ চলি আছে, সেই বিজনেছখিনি যাতে নোহোৱা হয়। সেইটোতো মই অসমৰ হৈয়ে মাত মাতি আছোঁ। আজি মই বেংগলোৰত থাকি যদি অসমখনৰ কাৰণে মাত মাতিব পাৰোঁ, আপোনালোকে অসমত থাকি কিয় মাত মাতিব নোৱাৰে? মই আজি সঁচা কথা কৈছোঁ, মই যদি আজি অসমত থাকিলোহেঁতেন, মই যদি শিৱসাগৰৰ ওচৰৰ পাজৰ হ'লোহেঁতেন, মই যেনেকৈ নহয় হ'লেও মই সত্য উদ্ঘাটন কৰিলোহেঁতেন। মই মানে সৰু কেমেৰা লৈ হ'লেও মনে মনে সত্য উদ্ঘাটন কৰি দিলোহেঁতেন। কিন্তু সেইখিনি সুবিধা নাই। আপোনালোকৰ ওচৰত আছে, আপোনালোকে কৰি চাওক। অৱশ্যে এতিয়া সত্য উদ্ঘাটন কৰিবলৈ সময়ো নাই, কাৰণ যিটো হাৰত এতিয়া বিতৰ্ক চলি আছে তেওঁলোক হয়তো সাৱধান হ'ল। তেওঁলোকে এতিয়া সহজে মানুহক সেইখিনি সুবিধা নিদিয়ে যে তেওঁলোকক কিবা এটা ক'ব পাৰিব।
আৰে বাবা কোনোবাই বেপাৰ কৰি আছে কৰিব দিয়া না তুমিতো কৰা নাই তুমি জানো সেই বেপাৰ আশাতে ভিডিঅ' কৰা নাই মই কিবা আশা কৰি ভিডিঅ' বনাইছোঁ নেকি মানে আপোনাৰ মানে ক'লেওতো আপুনি বুজি নাপালেই চাগে মই বাৰ বাৰ কৈছোঁ যে মই যিখিনি পইচা অগ্নিনাভৰ ভিডিঅ' বনাই পেলাই পাওঁ সেইখিনি মই দুখীয়া ল'ৰা ছোৱালীক বা বিকলাংগ মানুহক দি দিম সহায় কৰিম গতিকে মোৰ কোনো আশা জড়িত হৈ থকা নাই ইয়াত আৰু যদি ভাবিছে যে ভিউজ ফলোৱাৰ্ছ পপুলাৰিটিৰ কাৰণে ভিডিঅ' পাইছে আনফল' কৰি দিব মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ আনফল' কৰি দিব কাৰণ যিসকলে মোক ভাল পায় যিসকলে আগৰ পৰা ভাল পায় মই এইটো ভিডিঅ' বনালেও চাব বেলেগ এটা ভিডিঅ' বনালেও চাবই আপুনি বেয়া পাইছে আনফল' কৰি দিব কথা সিমানে হাতযোৰ কৰিছোঁ আনফল' কৰি দিব তথাপিতো এনেকৈ ভিউজৰ কাৰণে পপুলাৰ কাৰণে ভিডিঅ' বনাইছে বুলি নক'ব আৰু যদি ভাবিছে পপুলাৰৰ কাৰণে ভিডিঅ' বনাইছে ভিউজৰ কাৰণে ঠিকেই ভাবিছে দেই ভগৱানৰ নামত যে মই মানে এইখিনি পাব পাৰিছোঁ সেইটো হয়তো ভগৱানৰে কিবা বুজিছে খুব কম মানুহৰ কপালত থাকে যিয়ে ভগৱানৰ কাৰণে যুঁজি পেলাই এইখিনি স্থান পাব পাৰে গতিকে সেইখিনি ভগৱানৰ কৃপা বুলিয়ে আঁকোৱালি লৈছোঁ যোনে যিভাৱে ভাবি থাকক ক'বলগীয়া মোৰ একো নাই আৰু আপোনালোকে হাজাৰ গালি পাৰি পেলাই মোক কমেণ্ট দিয়ক আপোনালোকক বুজোৱাৰ দায়িত্ব এটা আছিলে বুজালোঁ আৰু মই ক'বলৈও নাযাওঁ মাত্ৰ এটা কথা মনত ৰাখিব আপোনালোকে মোক মাৰ্ডাৰ কৰে আপোনালোকে মোক মেণ্টেলি হাৰাছমেণ্ট কৰে মোৰ কেতিয়াও আপোনালোকে ৰখাব নোৱাৰে ভিডিঅ' বনোৱাৰ পৰা যিদিনাখনিলৈকে সত্য উদঘাটন নহয় সেইদিনাখনিলৈকে মই মাতি যাম নাভাবিব যে ভিডিঅ' বনোৱা নাই বা তাই একো কৰা নাই বুলি তাই মনে মনে আছে হয়তো এদিন ভিডিঅ' নবনাব পাৰোঁ সময়ৰ অভাৱত কিন্তু মাতি যাম সদায় কোনেও মোক সেইটো ৰখাব নোৱাৰে কাৰণ মোবাইলটো মোৰ প্ৰেছটো মোৰ মানুহে চাই নাচায় তাৰ ওপৰত মোৰ কোনো মানে দৰকাৰ নাই মোৰ দায়িত্ব ভিডিঅ' বনোৱা মোৰ দায়িত্ব হৈছে সত্যটো দেখুৱাই দিয়া মই মাতি যাম গতিকে সেইটো অপচেষ্টা কেতিয়াও নকৰিব বাইদেউ তুমি এনেই কোৱা বিতৰ্কৰ পৰা আঁতৰি হয় মই চাকৰিৰ ক্ষেত্ৰত ভাৰতৰ বহুত জেগাত দেখিলোঁ ধৰ্মৰ নামত কিমান বিজনেছ আচলতে কোৱা নাই জানো আটাইতকৈ সহজ পদ্ধতিয়েই হ'ল ধৰ্মৰ নামত ভগৱানৰ নামত টকা লুটাটো একেবাৰে সহজ পদ্ধতি মানে ভয়েই ভগৱান বুলি কথা এষাৰ আছে নহয় ভগৱানলৈ সকলোৱে ভয় কৰে আৰু সেই সুবিধাটো লৈয়ে এচাম মানুহে মানুহক লুটি খাই আছে এতিয়া বহুতে ক'ব কেইটকানো গৈছে 500 টকাহে গৈছে কিন্তু ভাবক আপোনাৰ কাৰণে 500 টকাটো ইম্পৰ্টেণ্ট নহ'ব পাৰে কিন্তু আপোনাৰ সেই টকাখিনি লৈ যে তেওঁলোকে জেপ গৰম কৰি আছে আজি মই অগ্নিনাভৰ হৈ পেলাই খুব বেছি 3-4টা ভিডিঅ' বনালোঁ তাৰ পৰা মোৰ ইনকাম হ'ব কিমান খুব বেছি 1000 টকা খুব বেছি 700 টকা কিন্তু তেওঁলোকে এদিনত কিমান টকাকে লৈ আছে 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত ইনকাম কৰি আছে গতিকে সেইটো আপোনালোকে নিজেই ভাবি চাওক আমাৰ নিচিনা সাধাৰণ মানুহে মাতি একো সমাধান কৰিব নোৱাৰোঁ সেইকাৰণে নিমাত হৈ থকাটোৱেই ভাল আচলতে এজনে মাতিলে একো কৰিব নোৱাৰে সঁচা কথা আজি মই মাতিছোঁ মই একো কৰিব নোৱাৰিব পাৰোঁ কিন্তু ৰাইজেই ৰজা ৰাইজে নখ জোকাৰিলে নৈ বয় যদি সকলোৱে মিলি যিসকলে বুজি পাইছে সকলোৱে মিলি যদি আপোনালোকে কয় আপোনালোকে লাগে তেতিয়া সমস্যাৰ সমাধান এনেও হ'ব আপোনালোকে চাবচোন শ্ৰীকৃষ্ণই এষাৰ কথা কৈছিল পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যাৰ সমস্যা নাই আৰু পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই গতিকে প্ৰত্যেকজন মানুহৰে সমস্যা থাকে আৰু প্ৰত্যেকটো সমস্যাৰে সমাধান থাকে সুস্মিতা দত্ত অকণমান নিজৰ যিটো লেংগুৱেজ সেইটো চম্ভালি পেলাই কথা ক'ব আপুনি এগৰাকী মহিলা আপোনাৰ নিচিনা মানুহৰ কমেণ্টত এনেকুৱা শব্দই কিন্তু শুভা নাপায় আপুনি কাৰোবাৰ হয়তো জীয়েক হয় কাৰোবাৰ হয়তো মাক হয় কাৰোবাৰ হয়তো পত্নী হয় গতিকে কোনোবা এগৰাকী বেলেগ মহিলাক এনেকুৱা কমেণ্ট তই মই শব্দ ব্যৱহাৰ কৰি কমেণ্ট কৰাৰ আগত এবাৰ নিজৰ মোৰ ঠাইত নিজক থৈ পেলাই ভাবি চাব আপোনাক যদি আজি কোনোবা অচিনাকি মানুহ এজনে গৈ পেলাই তই বুলি কৈ পেলাই কমেণ্ট কৰি দিয়ে কেনেকুৱা লাগিব আপোনাৰ ঠিক আছে মোৰ মন গৈছে মই ফেমাছ হৈছোঁ তোমাৰো মন গৈছে তুমিও ফেমাছ হোৱা তোমাকতো কোনেও বাধা দিয়া নাই বাধা দিছে নেকি 2-3টামান একাউণ্ট আছে কেতিয়াবা নামটো চেঞ্জ কৰি আহে প্ৰফাইলটো একে থাকে আৰু কেতিয়াবা কি কৰে বেলেগ এটা প্ৰফাইল দিয়া আহে আৰু এইখিনি প্ৰফাইল কাৰ আপোনালোকে বিবেচনা কৰক কাৰণ সাধাৰণ এগৰাকী মানুহৰ অগ্নিনাভৰ ভক্তই হওক ইমানখিনি সময় নাথাকে যে তেওঁলোকে আহি পেলাই লাগি থাকিব এয়া কাৰ ষড়যন্ত্ৰ হ'ব পাৰে আপোনালোকে ভাবক ৰঞ্জনা দাস মাথা মাৰিবলৈ আৰু বহুত কাম আছে এইবোৰ কিহতনো মাথা মাৰি আছে আপুনি কওকচোন কিহত মাথা মাৰিব লাগে আপুনি কওকচোন আমি ভিডিঅ' ক্ৰিয়েটৰ গতিকে আমাৰ কাম হৈছে ভিডিঅ' বনোৱা কিবা এটা আমি বেয়া দেখিছোঁ তাৰ ওপৰত ভিডিঅ' বনামে ঠিক আছে মাথা মাৰিবলৈ যদি বহুত কাম আছে বহুত কথা আছে আপুনি কওকচোন আপুনি কিহৰ ওপৰত এনেকুৱা মাথা মাৰি কিহৰ সমস্যা সমাধান কৰিলে আপুনি মোক এটা কমেণ্টত দেখাওক যে আপুনি আমুকখিনি কাম কৰিছে আপুনি দুখীয়াৰ কাৰণে কাম কৰি পাইছেনে আপুনি ধৰ্ষণ বা হত্যাৰ বিপক্ষে মাতি পাইছেনে নে কিহৰ কাৰণে মাতি পাইছে যদি ফেমাছ হোৱাৰ ভয়ত ফেমাছ হ'ব বুলি কোনোবাই কমেণ্ট কৰাৰ ভয়ত যদি ময়ো নামাতো আপুনিও নামাতে কোনেও নামাতে তেতিয়াহ'লে অসমখন এদিন কি হ'বগৈ
ধৰ্ষণকাৰী, হত্যাকাৰী, লুণ্ঠনকাৰী নধৰা হ'ব গোটেইখিনিয়ে। তাৰপিছত কি হ'ব, কোনেও ৰাস্তালৈ ওলাব নোৱাৰা হ'ব।